আজি আমি ক্লাস 10 এক্সারসাইজ 2.2 ৰ ওপৰত আলোচনা কৰিম তোমালোকৰ বহুপদৰ যদি 2.1 এক্সারসাইজৰ ভিডিওটো যদি তোমালোকে চোৱা নাই ভিডিওটো একদম ডিটেইলছত স্কিপ নকৰাকৈ চাই লবা তাতে তোমালোকৰ ফুল গ্ৰাফৰ ওপৰত আলোচনা কৰা আছে আৰু তোমালোকৰ বহুপদৰ ফুল কনসেপ্টটো ক্লিয়াৰ কৰা আছে যদি তোমালোকে সেই ভিডিওটো গোটেই চাইখিনি স্কিপ নকৰাকৈ গোটেই চাইখিনি যদি এই ভিডিওটো চাই লোৱা তেতিয়া তোমালোকৰ যদি বহুপদৰ পৰা যিকোনো কোৱেশ্চন আহে কনসেপ্টৰ ওপৰত আহক বা এমসিকিউ কোৱেশ্চন আহক বা থিওৰিৰ কোৱেশ্চন আহক তোমালোকে আৰামছে সলিউশন কৰিব পাৰিবা তো তোমালোকে সবতকৈ প্ৰথমে এক্সারসাইজ 2.1 ৰ চাই লবা ভিডিওটো তাৰ পিছত হেইটো ভিডিওটো চাই লবা তো ইয়াতে তোমালোকৰ 2.2 ত কি দিয়া আছে 2.2 এক্সারসাইজত তোমালোকক দিয়া আছে এটা যদি তোমালোকক দুইঘাত বহুপদ দিয়ে তেতিয়া সেই দুইঘাত বহুপদৰ শূন্য আৰু সহগৰ মাজত কি সম্পৰ্ক আছে হেইটো আলোচনা কৰা আছে তো চাই লবা সাপোজ যদি মই লিখো পলিনোমিয়েল অফ x x চলকত এটা দুইঘাত বহুপদ যদি মই লিখো তো ইয়াৰ সাধাৰণ আৰ্হিটো কি হয় ax² প্লাস bx প্লাস c এইটো হৈছে এটা দুইঘাত বহুপদৰ x চলকত এটা দুইঘাত বহুপদৰ সাধাৰণ আৰ্হি ইয়াতে abc আমাৰ কি হয় abc আমাৰ যিকোনো বাস্তৱ সংখ্যা হ'ব পাৰে কিন্তু a does not equal to 0 হ'ব এৰ ভ্যালুটো 0 হ'ব নোৱাৰে কিন্তু ইয়াতে b ৰ ভ্যালু 0 হ'ব পাৰে বা c ৰ ভ্যালু 0 হ'ব পাৰে কিন্তু এৰ ভ্যালুটো 0 হ'ব নোৱাৰে এতিয়া আমি চাম এৰ ভ্যালুটো কিয় 0 হ'ব নোৱাৰে তো চাই লোৱা যদি মই এইটো এটা আমাৰ দুইঘাত বহুপদৰ কি দিয়া আছে আৰ্হি দিয়া আছে তো ax² প্লাস bx প্লাস c বুলি দিয়া আছে যদি এর ঠাইত আমি 0 বহাই দিম তো 0 * x² হৈ যাব এইটো প্লাস এইটো হ'ব bx প্লাস যি আছে সেইটোই আৰু c 0 * x² মানে কি হয় 0 * x² মানে 0 0 প্লাস bx প্লাস c এতিয়া এইটো আমাৰ কি হল bx প্লাস c only bx প্লাস c থাকি গল এতিয়া তোমালোকে 0 টু কত গৈছে বুলি ভাবিব পাৰা যদি মই তোমালোকক কম 0 প্লাস 3 বুলি কম কি হৈ যাব 3 যদি মই কম 0 প্লাস 1 বুলি কম কি হ'ব 1 তো 0 যোগ কৰা নকৰা একে কথা bx প্লাস c হৈ গল এতিয়া এইটো এটা আমাৰ দুইঘাত বহুপদ হল নেকি এতিয়া দুইঘাত বহুপদ হবৰ কাৰণে তোমালোকৰ কি লাগিছিল চলকৰ হাইয়েস্ট পাৱাৰটো 2 লাগিছিল যদি প্ৰথম ভিডিওটো চোৱা নাই ভিডিওটো চাই লবা তাতে ফুল কনসেপ্টটো আছে মানে চলকৰ পাৱাৰটো কি হ'ব লাগিছিল চলকৰ পাৱাৰটো হাইয়েস্ট পাৱাৰটো 2 হ'ব লাগিছিল কিন্তু ইয়াতে চলকৰ হাইয়েস্ট পাৱাৰ কিমান আছে 1 আছে তো এইটো এটা আমাৰ দুইঘাত বহুপদ নহয় এইটো এটা আমাৰ কি হয় রৈখিক বহুপদ হয় যি বহুপদৰ চলকৰ হাইয়েস্ট পাৱাৰটো 1 থাকে তাক আমি কি বহুপদ বুলি কম রৈখিক বহুপদ বুলি কম তো এইটো এটা আমাৰ রৈখিক বহুপদ হৈ গল যদি এৰ ভ্যালুটো আমি 0 বহাই দিম সেই কাৰণে এৰ ভ্যালুটো 0 হ'ব নোৱাৰে তো বুজি পাইছে সাগে এৰ ভ্যালুটো কিয় 0 হ'ব নোৱাৰে যদি আমি কিছুমান দুইঘাত বহুপদ লিখি লম সাপোজ ধৰি লোৱা 2x² প্লাস 3x প্লাস 1 এইটো এটা কি হয় এইটো এটা দুইঘাত বহুপদ হয় ইয়াতে এর ভ্যালু কিমান আছে এর ভ্যালু 2 আছে ইয়াতে a মানে কিমান a মানে 2 তেনেকৈ b মানে কিমান আছে bx আছিল b মানে 3 তেনেকৈ c মানে কিমান আছে c মানে 1 এটো ধ্ৰুবক পদ তো এইটো 2 আমাৰ কি হৈছে এইটো এক আমি x² ৰ সহগ বুলি কম x² ৰ সহগ মনত ৰাখিবা কিন্তু x² ৰ সহগ তেনেকৈ এইটো b আমাৰ কি হয় x ৰ সহগ x ৰ সহগ b মানে হৈছে x ৰ সহগ তেনেকৈ c মানে কি হল c মানে ধ্ৰুবক পদ c মানে কি হয় c মানে হল আমাৰ ধ্ৰুবক পদ c মানে হৈছে ধ্ৰুবক পদ তো তোমালোকে বুজি পাইছে সাগে যিকোনো দুইঘাত বহুপদৰ সাধাৰণ আৰ্হিটো হৈছে ax² + bx + c তাতে a মানে হৈছে x² ৰ সহগ b মানে হৈছে x ৰ সহগ c মানে হৈছে ধ্ৰুবক পদ আৰু abc তিনিটা আমাৰ কি হয় abc তিনিটা আমাৰ যিকোনো বাস্তৱ সংখ্যা হয় কিন্তু এৰ ভ্যালু 0 হ'ব নোৱাৰে কাৰণ 0 বাস্তৱ সংখ্যা কিন্তু 0 হ'ব নোৱাৰে এতিয়া চাই লোৱা এতিয়া আমি কি কৰিম কিছুমান কোৱেশ্চন লম দুইঘাত বহুপদ লম আৰু দুইঘাত বহুপদক সলিউশন কৰিম আৰু তাৰ শূন্য উলাই লম কি উলাই লম শূন্য উলাই লম আৰু শূন্যৰ লগত সহগৰ কিবা সম্পৰ্ক আছে নেকি হেতু আমি কি কৰিম হেতু আমি চাই লম তো চাই লোৱা সাপোজ এটা মই কি ললো দুইঘাত বহুপদ ললো দুইঘাত বহুপদটো মই কেনেকা ললো x² প্লাস 7x প্লাস 10 এইটো এটা আমি কি ললো দুইঘাত বহুপদ ললো ইয়াতে a মানে কিমান আছে ইয়াতে a মানে আছে 1 এটো ax² যদি একো নাই 1 ax² প্লাস bx b মানে কিমান আছে b মানে আছে 7 তেনেকৈ c মানে কিমান আছে c মানে আছে 10 কাৰণ এটো আমাৰ কি আছিল ইয়াৰ সাধাৰণ আৰ্হিটো ax² প্লাস bx প্লাস c আছিল তো x² ৰ আগত যি আছে হেতু আমাৰ কি হয় a হয়
এক্সৰ আগত যি আছে সেইটো আমাৰ কি হয় বি হয় আৰু যত এক্স ৱাই একো চলক একো নাই সেইটো আমাৰ কি হয় সি কনষ্টেণ্ট তো এইখিনি বুজি পাইছে চাগে তো এতিয়া আমি ইয়াক কি কৰিম সলিউশন কৰিম তো উৎপাদক বিশ্লেষণ কৰি খিনি ইয়াৰ শূন্য উলাই লম এটা দ্বিঘাত বহুপদ হয় ম্যাক্সিমাম শূন্য কেইটা হ'ব দুটা হ'ব তো চাই লোৱা x স্কয়াৰ প্লাস এইটো 7 আছে তো 7 ৰ জায়গা কি কৰিম 7 ৰ ঠাইত নিলিখিম 7 ৰ ঠাইত একো নিলিখিম খালি ৰাখি দিম এইটো x প্লাস 10 এতিয়া কি কৰিম সবতকৈ প্ৰথমে আমি কি কৰিম x স্কয়াৰৰ সহগ যদি একো নাই কি আছে 1 আছে 1 ৰ লগত এইটো 10 টো মাল্টিপ্লাই কৰিম a * c কৰিম 1 * 10 যদি আমি মাল্টিপ্লাই কৰো কি হ'ব 10 এ হ'ব কিমান হ'ব 10 লিখিলোৱা 10 ইয়াক ফ্যাক্টৰাইজ কৰা কি দি যাব 2 দি যাব 2 5 গুণ 10 এতিয়া কি কৰিবা এটো 7 ৰ জায়গা এতে আমাৰ কি আছিল 7 আছিল কিন্তু আমি 7 লিখা নাই এটো জি আছে হেতুই লিখিছো এটো জি আছে x হেতুই লিখিছো এটো 10 জি আছে হেতুই লিখিছো প্লাস জি আছে হেতুই লিখিছো এটো প্লাস জি আছে হেতুই সব একে লিখিছো একো চেঞ্জ কৰা নাই খালি আমি কি কৰিছো এটো 7 ৰ জায়গাত একো লিখা নাই তো এতিয়া আমি কি কৰিম এই 7 ৰ জায়গাত ইয়াৰ পৰা লিখিম এতিয়া চাই লোৱা ইয়াৰ আগৰ সিম্বলটো চাবা যদি সিম্বলটো প্লাস আছে আমি ইয়াৰ ফ্যাক্টৰ কেটা প্লাস কৰি খিনি পাব লাগিব যদি সিম্বলটো প্লাস নাই বা মাইনাস আছে তো মাইনাস কৰি পাব লাগিব তো আমাৰ ইয়াতে কি আছে প্লাস আছে তো 2 আৰু যোগ 5 কৰি দিও কিমান হ'ব 7 তো লিখি দিয়া 2 যোগ 5 বা তোমালোকে ইয়াক 5 যোগ 2 ও লিখিব পাৰা এতিয়া চাইবা এতিয়া কি কৰিম চাইলো তোমালোকে কিন্তু এক্সামত একদম এই নিচিনাত একদম তীৰটো নবনাবা কিন্তু কি নবনাবা তীৰ সিৰ একো নবনাবা তোমালোকক বুজাবৰ কাৰণে বনাইছো তো কি কৰিবা জানাই তোমালোকে এতিয়া না তো চাইলো তো এতিয়া আমি কি কৰিম চাইলোৱা 1 * x স্কয়াৰ প্লাস 2 * x এটো 2 প্লাস 5 ইয়াৰ লগতো x মাল্টিপ্লাই হৈ আছে ইয়াৰ লগতো x মাল্টিপ্লাই হৈ আছে তো 2 * x মানে কি মান 2x প্লাসে প্লাসে প্লাস 5 * x মানে কি মান 5x প্লাস 10 এতিয়া কি কৰিবা এই দুটাৰ পৰা কিবা কমন আছে নেকি কমন মানে কি ইয়াতেও থাকিব লাগিব ইয়াতেও থাকিব লাগিব সেইটো কমন লোৱা ইয়াতে x দুটা আছে ইয়াতে x এটা আছে তো এটা x কমন ইয়াতে 2 আছে ইয়াতে 2 নাই তো 2 কমন নাহিব তো x দুটা আছিল এটা ললো তো এটা x থাকিল প্লাস ইয়াতে x টু গেল থাকিল কিমান 2 থাকিল প্লাস এই দুটাত কিবা কমন আছে নেকি দুটা তো কমন আছে 5 কমন তোমালোকে ভাবিব পাৰা ইয়াতে তো 5 আছে ইয়াতে 5 কত ইয়াতে তো 10 এ আছে বুলি ভাবিব পাৰা কিন্তু 10 মানে কি 10 মানে আমাৰ হয় 2 * 5 10 তো 5 ও আছে 2 ও আছে তো যদি আমি ইয়াৰ পৰা 5 লৈছো তো ইয়াতে থাকিল x প্লাস যদি 10 ৰ পৰা 5 লৈছো এ কমন তো থাকিল কিমান 2 থাকিব তো 2 এইখিনি বুজি পাইছা চাগে এতিয়া চাই লোৱা এতিয়া আমি কি কৰিম চাই লোৱা তোমালোকে ইয়াতে আকৌ কমন আইছে ইয়াতেও x + 2 আছে ইয়াতেও x + 2 আছে তো x + 2 কমন x + 2 কমন তো থাকিল কিমান x + 5 এতিয়া তোমালোকে শূন্য উলিওৱাৰ কাৰণে কি কৰিব লাগিব ইয়াক 0 ৰ লগত ইকুৱেল কৰিব লাগিব তো ধৰা হল বুলি লিখি দিয়া তো কি লিখিবা ধৰা হল x + 2 * x + 5 = 0 এতিয়া তোমালোকক মই এটা কনসেপ্টটো কৈ দিম কনসেপ্টটো কি কৈ দিম চাই লোৱা দুটা নাম্বাৰ মাল্টিপ্লাই হৈ আছে ইয়াতে কি হৈ আছে যদি একো নাই এটো মাল্টিপ্লাই যদি দুটা নাম্বাৰ মাল্টিপ্লাই হৈ আছে আৰু ৰিজাল্টটো কি আইছে 0 তো চাই লোৱা যদি মই তোমালোকক কম 2 * 1 কিমান হ'ব বুলি খুদিম তো তোমালোকে কি কবা 2 বুলি কবা তেনেকৈ যদি মই কম 4 * 6 যদি তোমালোকক খুদিম তোমালোকে কবা এটো 4 * 6 4 6 গুণ 24 হ'ব বুলি কবা যদি মই তোমালোকক কম 7 * 6 বুলি কম 7 6 গুণ 42 বুলি কবা যদি মই তোমালোকক কম 2 * 4 বুলি কম 4 2 গুণ 8 বুলি কবা বা আগত 4 লিখিলেও পিছত 2 লিখিলেও তোমালোকে কবা 8 হ'ব বুলি কবা 4 2 গুণ 8 হ'ব যদি মই তোমালোকক কম 2 * 0 বুলি কম তো ৰিজাল্ট কিমান হ'ব 2 0 গুণ 0 তেনেকৈ যদি মই 0 কো আগত লিখিব পাৰো 0 * 2 ও কৰিব পাৰো তো ৰিজাল্টটো কিমান হ'ব 0 হ'ব যদি মই 4 * 0 যদি লিখো তো ৰিজাল্টটো কিমান হ'ব 0 হ'ব যদি মই জিমানৰ লগতো 0 যদি মাল্টিপ্লাই কৰো ৰিজাল্টটো কি হ'ব 0 হ'ব তেনেকৈ যদি মই 0 ৰ লগতো 0 মাল্টিপ্লাই কৰো তেতিয়াও ৰিজাল্টটো কি হ'ব তেতিয়াও ৰিজাল্টটো আমাৰ 0 এ হ'ব তো
তোমালোকক মই কি ক'ব খুজিছোঁ, যদি মই দুয়োটা নন জিৰ' নম্বৰ মাল্টিপ্লাই কৰোঁ, দুয়োটা নন জিৰ' নম্বৰটো মাল্টিপ্লাই কৰোঁ, তো ৰিজাল্ট সদায় নন জিৰ' আহিব। যেনেকৈ 4 এটা নন জিৰ' নম্বৰ, তেনেকৈ 6 এটা নন জিৰ' নম্বৰ। তো নন জিৰ' নম্বৰ দুটা কি কৰিছোঁ, মাল্টিপ্লাই কৰিছোঁ, তো ৰিজাল্টটো আমাৰ কি আহিছে, নন জিৰ' আহিছে। তেনেকৈ দুয়োটা নন জিৰ' নম্বৰ মাল্টিপ্লাই কৰিছোঁ, ৰিজাল্টটো নন জিৰ' আহিছে। যদি তোমালোকে দুটা নন জিৰ' নম্বৰ মাল্টিপ্লাই কৰা, সদায় ৰিজাল্টটো এটা নন জিৰ' নম্বৰে আহিব, জিৰ' কেতিয়াও নাহে। ইয়াতেও চাই লোৱা, ইয়াতেও চাই লোৱা। ইয়াতে কিন্তু চাই লোৱা, এটা নন জিৰ' নম্বৰ আছিল, কিন্তু এটা জিৰ' আছিল, তো ৰিজাল্টটো কি আহিল, জিৰ'। তেনেকৈ প্ৰথমৰটো জিৰ' আছিল, ছেকেণ্ডটো নন জিৰ' আছিল, ৰিজাল্টটো কি আহিল, জিৰ'। যদি ৰিজাল্টটো জিৰ' আহিছে, তেতিয়া আমি কি জানো, আৰু মাজত মাল্টিপ্লিকেশ্যনৰ চাইন আছে, তো তেতিয়া আমি কি জানো, দুটাৰ ভিতৰত এটা জিৰ' হ'বই লাগিব। হয়তো ফাৰ্ষ্টৰ সংখ্যা জিৰ' হ'ব লাগিব, নহ'লে ছেকেণ্ডৰ সংখ্যাটো জিৰ' হ'ব লাগিব, নহ'লে দুটাই সংখ্যা জিৰ' হ'ব লাগিব। তেতিয়াহে ৰিজাল্টটো কি আহে, তেতিয়াহে এইটো জিৰ', জিৰ' ইণ্টু জিৰ' কিমান, জিৰ'। তেতিয়াহে ৰিজাল্টটো কি আহিব, তেতিয়াহে ৰিজাল্টটো আমাৰ জিৰ' আহিব। যদি আমি দুয়োটা জিৰ' মাল্টিপ্লাই কৰোঁ, ৰিজাল্ট কি আহিব, জিৰ'। তাৰ মানে যদি ৰিজাল্টত জিৰ' আছে, তেতিয়া আমি কি জানো, যদি দুটা নাম্বাৰ মাল্টিপ্লিকেশ্যন আছে, দুটা নাম্বাৰৰ মাল্টিপ্লিকেশ্যন আছে আৰু ৰিজাল্টত জিৰ' আছে, তেতিয়া আমি জানো হয়তো এইটো জিৰ' হ'ব লাগিব, নহ'লে এইটো জিৰ' হ'ব লাগিব। সেইটোৱে লিখি দিয়া। এতিয়া therefore আমি কি জানো, x plus 2 equal to 0 বা x plus 5 equal to 0, দুটাৰ ভিতৰত এটা জিৰ' হ'ব লাগিব। তো ইয়াৰ পৰা xৰ ভেলু ওলাই লোৱা, x is equal to -2 বা x is equal to কি আহিল, +5 ফালে গ'লে -5। তো এই বহুপদৰ শূন্য দুটা কি আহিছে, -2 আৰু -5 শূন্য দুটা আহিছে। therefore ইয়াতে লিখিব পাৰা তোমালোকে x² + 7x + 10ৰ শূন্য দুটা, শূন্য দুটা কি ওলাইছে, এটা শূন্য -2 আৰু এটা শূন্য -5, শূন্য দুটা -2 আৰু -5 ওলাইছে। এতিয়া আমি কি কৰিম, শূন্য দুটাটো আমি ওলাইছোঁ, এতিয়া আমি কি কৰিম, এই শূন্য দুটাৰ লগত এই সহগৰ কিবা সম্পৰ্ক আছে নেকি। সহগ মানে কি, x² সহগ a, ক'ত গ'ল, x² সহগ a, xৰ সহগ b আৰু এইটো ধ্ৰুৱক পদ c। তাৰ মানে এই শূন্য দুটাৰ লগত a b cৰ কিবা সম্বন্ধ আছে নেকি, সেইটো আমি চাই ল'ম। তো সম্বন্ধ চোৱাৰ কাৰণে তোমালোকে কি কৰিব লাগিব, শূন্য দুটাৰ যোগফল কৰা। কোনফালে কৰিম এতিয়া, জাগাটো গোটেই শেষ। এতিয়া মই কি কৰিম, এইটো মুচাই দিম চবতকৈ প্ৰথমে। ইয়াক কি কৰিম, ক্লিন কৰি ল'ম, ক্লিন একদম চাফা। এতিয়া চাই লোৱা, চাফা যদি কৰোঁ, এতিয়া ইয়াতে লিখিবৰ কাৰণে কি হ'ব, সহজ হ'ব। তো চাই লোৱা, শূন্য দুটাৰ যোগফল ওলাই লোৱা। শূন্য দুটাৰ যোগফল কি হ'ব, শূন্য দুটাৰ যোগফল ইকুৱেল টু, শূন্য দুটা ইফালে কৰিলোঁ, ইফালে কিয় কৰিম, ইফালে কৰিলোঁ। শূন্য দুটা কি আছে, এটা আছে -2, লিখি দিয়া -2, কি কৰিছোঁ, যোগ কৰিছোঁ, আৰু এটা আছে -5। তো দুটাক যোগ কৰা, -2 + -5, -2 আৰু -5 যদি কৰোঁ কি হ'ব, -7। যদি তলত একো নাই 1। এতিয়া চাই লোৱা, এইটো মাইনাছ। এতিয়া 7 মানে আমাৰ কি হয় চাই লোৱাচোন, 7 মানে আমাৰ b হয়নে নহয়, 7 মানে b হয়নে নহয়, 7 মানে b হয়নে নহয় চাই লোৱা। তো 7ৰ জেগাত কি লিখিলোঁ, b। তো এতিয়া তলত 1 আছে, 1 মানে কি হয়, 1 মানে a, তো -b/a। এতিয়া চাই লোৱা, এতিয়া মই কথাটো কি ক'ব খুজিছোঁ চাই লোৱা, মাইনাছ b মানে আমাৰ কি আছিল, b মানে xৰ সহগ আছিলে নাছিল, b মানে xৰ সহগ হয়নে নহয়, b মানে xৰ সহগ হয় নহয়, লিখি দিয়া xৰ সহগ, xৰ সহগ ডিভাইডেড বাই a মানে কি আছিল চাই লোৱা, a মানে x² সহগ, x² সহগ। তাৰ মানে ৰিলেশ্যন কি আছে, এটা ৰিলেশ্যনটো আছে এইটো। যদি শূন্য দুটাৰ যোগফল তোমালোকে উলিওৱা, যিকোনো দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল যদি উলিওৱা, সেই যোগফলটো কি হ'ব, -b/a হ'ব, -xৰ সহগ বাই x² সহগৰ লগত বৰাবৰ হ'ব, তাৰ মানে ইকুৱেল হ'ব। এতিয়া আকৌ আমি কি কৰিম, এতিয়া এণ্ড শূন্য দুটাৰ পূৰণফল বা শূন্য দুটাৰ গুণফল ওলাম। পূৰণফল বা শূন্য দুটাৰ কি কৰিম, গুণফল, ইজুকেল টু শূন্য দুটা কি আছিল, এটা শূন্য আছিল, ক'ত গ'ল, -2 পূৰণ, আৰু এটা শূন্য আমাৰ কি আছিল, আৰু এটা শূন্য আছিল -5। তো শূন্য দুটাৰ পূৰণফল ওলাই লোৱা। তো মাইনাছে মাইনাছ যদি মাল্টিপ্লাই কৰিম, প্লাছ হৈ যাব, 5 × 2 = 10। যদি তলত একো নাই কি হ'ব, 1। এতিয়া 10 মানে কি আছিল চাই লোৱাচোন তোমালোকে, 10 মানে আমাৰ কি আছিল, 10 মানে c, তো 10ৰ জেগাত কি লিখিম, c। 1 মানে কি আছিল, 1 মানে a, তো ইয়াতে লিখা a। তো c মানে আমাৰ কি হয়, c মানে এইটো ধ্ৰুৱক পদ, c মানে কি আছিল, ধ্ৰুৱক পদ, লিখি দিয়া ধ্ৰুৱক পদ।
ধ্ৰুৱক পদ তেনেকৈ এই মানে আছিল এক্স স্কুৱেৰৰ সহগ সেই দুটা ৰিলেশ্যন আছে তাৰ মানে আমি কি পাইছো যদি এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ মাল্টিপ্লিকেশ্যন ওলোৱা তেতিয়া সদায় c/a হয় ধ্ৰুৱক পদ বাই এক্স স্কুৱেৰৰ সহগ হয় আমি দুটা ৰিজাল্ট পাইছো ৰিজাল্ট দুটা কি পাইছো চাই লোৱা আমি ৰিজাল্ট দুটা কি পাইছো সেইটো চাই লোৱা যদি মই তোমালোকক কম এটা পলিনমিয়েল অফ x এ খালি লিখিম হেতু নহয় পলিনমিয়েল অফ y ও লিখিব পাৰিম তো y লগত এটা দ্বিঘাত বহুপদৰ আৰ্হি লিখিলো ay স্কুৱেৰ প্লাছ by প্লাছ c এইটো এটা আমাৰ হৈছে দ্বিঘাত বহুপদৰ সাধাৰণ আৰ্হি y লগত তো যদি ইয়াৰ শূন্য দুটা ওলাইখিনি যদি মই ইয়াৰ এটা শূন্য আলফা বুলি ধৰো আৰু এটা শূন্য বিটা বুলি ধৰো এটা দ্বিঘাত বহুপদৰ ম্যাক্সিমাম দুটা শূন্য থাকিব পাৰে তাকে আমি এটাক আলফা আৰু এটাক বিটা বুলি ধৰিছো তো যদি আলফা প্লাস বিটা কৰি দিম মানে শূন্য দুটাৰ যোগফল যদি আমি ওলাম কি হ'ব সদায় -b/a এর সমান হ'ব তেনেকৈ যদি আমি আলফা ইনটু বিটা ওলাম যদি আমি আলফা ইনটু বিটা শূন্য দুটাৰ পূৰণফল ওলাম তেতিয়া কি হ'ব সদায় c/a হ'ব সেই দুটা কথাটো সেই দুটা ৰিজাল্টটো তোমালোকে মনত ৰাখি লবা দ্বিঘাত বহুপদৰ তো এতিয়া আমি কি কৰিম এই দুটাটো মনত ৰাখিবা এতিয়া আমি কি কৰিম কিছুমান কোৱেশ্চন লম কিতাপৰ 2.2 এক্সাৰসাইজৰ কিছুমান কোৱেশ্চন লম কোৱেশ্চন কেটাৰ সলিউশন কৰিম শূন্য ওলাম আৰু শূন্য দুটাৰ সহগ আৰু সহগৰ মাজৰ সম্পৰ্কটো ওলাই চাম তো চাই লোৱা তো কিতাপ কত গেল কিতাপ আছে ইয়াতে তো চাই লম কত গেল তলত দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু শূন্যবোৰৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা সেইটোৱে খুদিছে তো চাই লোৱা তো আমি সবতকৈ প্ৰথমে কোৱেশ্চন নম্বৰ 1 টো ললো x² - 2x - 8 তো কোৱেশ্চন দিয়া আছে x² - 2x - 8 এতিয়া কি কৰিম x² যেনেকৈ আছে তেনেকৈ লিখিম -2 ৰ জায়গাটো খালি ৰাখিম এইটো x - 8 এনে তোমালোকে উৎপাদক বিশ্লেষণটো 9 তে শিকিছা বা 8 তে শিকিছা জানিব লাগে তথাপিও যদিও নাজানা তথাপিও ভিডিওটো ভালকৈ চাই লবা জানি যাবা তো আমি কি কৰিম x² এর সহগ যদি একো নাই কি থাকে 1 থাকে তেতিয়াৰ পৰাই কৈছো এতিয়া 1 * 8 x² এর সহগ আৰু ধ্ৰুৱক পদ a * c মাল্টিপ্লাই কৰা কি হ'ব 8 * 8 এতিয়া ইয়াৰ ফ্যাক্টৰ ওলাই লোৱা 2 * 4 * কিমান 8 আকৌ 2 * 2 কিমান 4 এতিয়া চাই লোৱা ইয়াতে কি আছে সাইনটো মাইনাসৰ সাইন আছে তো মাইনাস কৰি কিমান পাব লাগিব আমি ইয়াতে কিমান লিখা নাছিল এইটো 2 টো এই 2 পাব লাগিব তো লিখি লোৱা 2 * 2 = 4 4 ৰ পৰা 2 গলে কিমান 2 তো 4 - 2 ইয়াৰ মেইন কামটো এইটোৱে এতে চাই লো এতিয়া x² - 4 * x 4x মাইনাসে মাইনাসে কি হ'ব প্লাস 2 * x মানে কিমান 2x - 8 এতিয়া এই দুটাৰ পৰা কমন কি আহে চাই লো কমন মানে দুটাতে থকা হ'ব লাগিব ইয়াতে x² আছে মানে x দুটা আছে তো এটা x আহিব ইয়াতেও এটা x আছে সেই কাৰণে x এটা আহিল ইয়াতে 4 আছে ইয়াতে 4 নাই তো 4 কমন নাহিব তো ইয়াতে এটা x থাকিল দুটা x আছিল এটা x গেল তো এটা x থাকিল মাইনাস 4x আছিল x2 কমন ললবে গেল তো 4 থাকিল প্লাস দুটাৰ ভিতৰত কিবা কমন আছে নেকি আছে 2 কমন আছে ইয়াতে x থাকিল মাইনাস 8ক আমি কেনেকৈ লিখিব পাৰিম 8ক আমি 4 * 2 বুলি লিখিব পাৰিম যদি 2 কমন লৈছো তো থাকিল 4 এইখিনি তোমালোকে বুজি পাইছো চাগে এতিয়া চাই লোৱা আকৌ কিবা কমন আছে নেকি কমন আছে কমন কি আছে x - 4 কমন আছে তো থাকিল কি x + 2 আমাৰ থাকিল x - 4 কমন x + 2 থাকিল এতিয়া কি কৰিম ধৰা হল এই আগৰ নিচিনা ধৰা হল x - 4 = 0 বা x + 2 = 0 এতিয়া চাই লোৱা x = 4 বা x = -2 তাৰ মানে আমি কি কৰিলো এটা দ্বিঘাত বহুপদৰ শূন্য দুটা ওলালো এটা শূন্য 4 আৰু এটা শূন্য -2 তোমালোকে লিখিব পাৰা ইয়াতে therefore x² - 2x - 8 ৰ শূন্য দুটা কি হয় শূন্য দুটা কত গেল 4 আৰু -2 4, -2 এতিয়া কি কৰিম শূন্য দুটাৰ যোগফল সম্পৰ্ক চাম নহয় therefore শূন্য দুটাৰ যোগফল বা সমষ্টি বুলি ক'ব পাৰা একে কথা হয় = যোগ কৰা 4 + -2
ইজ ইকুৱেল টু 4 প্লাছ এ মাইনাছ এ মাইনাছ 4 মাইনাছ 2 মানে কিমান 2 ইয়াৰ তলত যদি একো নাই 1 আছে তো এতিয়া চাই লোৱা আমাৰ কি আছিল মাইনাছ বি বাই এ শূন্য দুটাৰ যোগফল কি হয় মাইনাছ বি বাই এ হয় তো এইটো চাই লওঁ মাইনাছ বি বাই এ বি মানে আছে 2 এ মানে 1 তো মাইনাছ বি বাই এ এতিয়া চাই লওঁ আকৌ এণ্ড শূন্য দুটাৰ পূৰণফল বা তোমালোকে লিখিব পাৰা গুণফল কি হ'ব শূন্য দুটাৰ গুণফল কৰি দিয়া 4 * -2 4 * -2 ইজ ইকুৱেল টু -8 তো -8 ৰ তলত কি আছে 1 আছে তো এইটো মানে c বাই এ c মানে -8 a মানে 1 এইটো c মানে -8 a মানে 1 তো এইটোৱে আমাৰ ইয়াৰলৈকে কমপ্লিট হ'ল এইটো কুৱেশ্যনৰ সলিউশনটো কমপ্লিট হৈ গ'ল তো তোমালোকে এনেকৈ চাব পাৰা যিকোনো কুৱেশ্যন আৰু এটা দুটা চাম নেকি ক'ত গ'লে কুৱেশ্যনটো আৰু এটা কুৱেশ্যনটো চাম কুৱেশ্যনটো আছে 4u² + 8u ইয়াতে c2 নাই তোমালোকে ভাবিব পাৰা আকৌ সেইটো চাই লম গোটেইখিনি নাচাম কিছুমান চাম আৰু তোমালোকে নিজে কৰিব পাৰা গোটেইখিনি এতিয়া চাই লোৱা নেক্সট কুৱেশ্যনটো আমি কৰিম নেক্সট কুৱেশ্যনটো ক'ত গ'ল 4u² + 8u আমাৰ তাত দিয়া আছে 4u² + 8u এতিয়া আমাক পলিনমিয়েল অফ u দিয়া আছে মানে u চলকত বহুপদটো দিয়া আছে চলকটো u ইউজ কৰিছে তো ইয়াতে তোমালোকে ভাবিব পাৰা ইয়াতে a মানে কিমান আছে a মানে আছে 4 তেনেকৈ b মানে কিমান আছে b মানে আছে 8 এতিয়া তোমালোকে ভাবিব পাৰা এটো আমাৰ সাধাৰণ আৰ্হি কি আছিল a u² + bu + c এটো আছিল যদি u চলকত সাধাৰণ আৰ্হিটো লিখো কি হয় au² + bu + c যদি x চলকত লিখো কি হয় ax² + bx + c এটো হৈ যাব x চলকত তো তোমালোকে ইয়াতে au² দেখা পাইছা প্লাস bu দেখা পাইছা কিন্তু c কত বুলি ভাবিব পাৰা তো c যদি নাই c মানে কি হয় c মানে 0 যদি c নাই c মানে 0 হয় তো চাই লোৱা ইয়াতে c মানে কি আছে c মানে আছে 0 এতিয়া কৰি লোৱা ইয়াক সলিউশন তো চাই লোৱা দুটাতে কিবা কমন আছে নেকি কমন আছে 4 আছে 8 তো 4 আছে ইয়াতেও 4 আছে আৰু u কমন আছে যদি ইয়াৰ পৰা 4 কমন ললো আৰু এটা u ললো তো এটা u থাকিল দুটা u আছিল প্লাস যদি 8 ৰ পৰা 4 কমন লৈছো 4 যদি 8 ৰ পৰা লৈছো তো কিমান থাকিল 4 * 2 = 8 তো 2 থাকিল 8ক আমি কেনেকৈ লিখিব পাৰিম 8ক আমি 4 * 2 বুলি লিখিব পাৰিম যদি 4 লৈছো তো থাকিল 2 u টো লৈছোই কমন তো u না থাকিব এটো থাকিল এতিয়া আমি কি কৰিম ধৰাহল বুলি কৰিম ধৰাহল = 0 কৰিম শূন্য লব লাগিব তোমালোকৰ সেই কাৰণে কি কৰিম ধৰাহল 4u * u + 2 = 0 therefore 4u = 0 বা u + 2 = 0 ইয়াৰ পৰা যদি u ৰ মান উলাম u = 0/4 বা u = -2 ইয়াৰ পৰা u মানে কি উলাল u = 0 4 দি যদি 0 ক ডিভাইড কৰো 0 ই হ'ব বা u = -2 তাৰ মানে শূন্য দুটা কি আহিল এটা 0 আৰু এটা -2 therefore 4u² + 8u এটো u দে 4 নয় আকৌ 8u শূন্য দুটা কি আহিল এটা 0 আৰু এটা -2 তো হৈ গল এতিয়া আমি কি কৰিম সম্পৰ্কটো স্থাপন কৰিম বা সম্পৰ্কটো সত্যাপন কৰিম তো চাই লোৱা therefore শূন্য দুটাৰ সমষ্টি বা শূন্য দুটাৰ যোগফল = এটা শূন্য 0 আৰু এটা শূন্য -2 আছে তো হ'ব 0 + -2 = 0 + a - মাইনাস 0 - 2 মানে -2 ডিভাইডেড বাই যদি একো নাই 1 এতিয়া এইটো আমাৰ কি হয় -b/a কিন্তু b মানে কি আছে ইয়াতে b মানে 8 আছে তো তোমালোকে দেখা পোৱা নাই 8 তো 8 আমাৰ হৈ যাব কি কৰিবা তোমালোকে চাই লোৱা তো -2 * 4 কৰি দিয়া 1 * 4 কৰি দিয়া দুইফালে 4 মাল্টিপ্লাই কৰিছো তো কি হৈ যাব -8/4 এইটো মানে কি হল -b/a এইটো b মানে 8 আছে না নাই চাই লোৱা b মানে 8 a মানে কিমান 4 আছে না a মানে 4 এইটো তো তেনেকৈ চাই লোৱা এন্ড শূন্য দুটাৰ গুণফল উলাই লোৱা শূন্য দুটাৰ গুণফল বা পূৰণফল শূন্য দুটাৰ গুণফল বা পূৰণফল = এটা শূন্য আছে কিমান 0 আৰু এটা শূন্য আছে -2 তো কৰা 0 * -2 = 0/1 যদি একো নাই তলত 1 এতিয়া c মানে 0 a মানে 1 আছিল নেকি a মানে আমাৰ কি আছিল 4 আছিল তো আমি কি কৰি দিম দুইফালে 4 মাল্টিপ্লাই কৰি দিম
তো চাই লোৱা 0 × 4 মানে কিমান 0 × 4 মানে 0 4 × 1 মানে 4 এতিয়া c মানে কিমান c মানে 0 a মানে 4 তো হৈ গ'ল c/a মই কৈছিলোঁ তেতিয়া যদি ইয়াতে একো নাই c মানে 0 আছে বুলি কৈছিলোঁ না কোৱা নাই তেতিয়া তো c/a এইটো শেষ তো নেক্সট কুৱেশ্যনটো কৰিম নেকি নেক্সট কুৱেশ্যনটো না তোমালোকে কৰিবা নেক্সটটো সব ইজি আছে এটা আছে t² - 15 এইটো কৰি লম t² - 15 অলপ বেলেগ ধৰণৰ আছে সেইটো চাই লম t² - 15 কি আছে t² - 15 এতিয়া চাই লোৱা কি দিয়া আছে t² - 15 এতিয়া চাই লোৱা এইটো আমাক t চলকত এটা দ্বিঘাত বহুপদ দি আছে তোমালোকে ভাবিব পাৰা যদি মই t চলকত এটা দ্বিঘাত বহুপদৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো লিখো তো কি হৈ যাব at² + bt + c ইয়াতে চাই লোৱা ইয়াতে a মানে যদি একো নাই 1 আছে তো 1t² at² প্লাস এটো t থাকাটো নাই bt টো নাই তোমালোকে ভাবিব পাৰা bt নাই মাজৰটো নাই তো bx টো নাই তো কি হৈ যাব তোমালোকৰ এতে চাই লোৱা যদি নাই তোমালোকৰ t² প্লাস যদি b নাই 0 * t প্লাস -15 এইটো চাই লোৱা এতিয়া হৈ গ'ল না গ'ল চাই লোৱা at² প্লাস bt প্লাস c মানে -15 তো সেইটো আৰু এনেকৈ আমি বনাম তো চাই লোৱা আমি এক সলিউশন কেনেকৈ কৰিম তো ইয়াতে b মানে 0 আছে এতিয়া আমি কি কৰিম চাই লোৱা এতিয়া আমি কি কৰিম তোমালোকে জানানে না জানে এটা বস্তুটো ইয়াতে t² - 15 আমি √15 ৰ স্কয়াৰ বুলি লিখিব পাৰো √15 ৰ স্কয়াৰ মানে 15 হয় নে নহয় √15 ৰ স্কয়াৰ মানে 15 হয় √15 ৰ স্কয়াৰ মানে কিমান চাই লোৱা √15 ৰ স্কয়াৰ মানে কিমান √15 ৰ স্কয়াৰ মানে √15 স্কয়াৰ মানে কিমান 225 225 ৰ বৰ্গমূল কিমান 15 তো কথাটো একে হয় তো আমি 15 কি কৰিছো √15 ৰ স্কয়াৰ বুলি মানে স্কয়াৰ বনাই লৈছো তো এতে কি হ'ব a² - b² যদি তোমালোকে জানা না জানা a² - b² ফৰ্মুলা জানা না জানা কি হয় a + b * a - b a² - b² মানে কি হয় a + b * a - b তো চাই লোৱা ইয়াতে a² মানে t² আছে -b² মানে √15 ৰ স্কয়াৰ আছে তো কি হ'ব t + √15 কি হ'ব t - √15 এইটো হৈ যাব a + b * a - b এতিয়া ধৰা হল কৰিম ধৰা হল t + √15 এটো t দে t - √15 = 0 এতিয়া therefore কি হ'ব t + √15 = 0 হ'ব লাগিব বা t - √15 = 0 হ'ব লাগিব এতিয়া চাই লোৱা ইয়াৰ পৰা t ৰ ভ্যালুটো কি ওলাব t = -√15 বা t = ইফালে গলে √15 এটো মাইনাসটো প্লাস হৈ যাব ইফালে গলে তো শূন্য দুটা কি ওলাইছে এটা -√15 আৰু এটা কি ওলাইছে √15 তো চাই লোৱা ইয়াতে লিখি দিম therefore t² - 15 ৰ শূন্য দুটা কি ওলাইছে এটা -√15 আৰু এটা √15 এতিয়া আমি কি কৰিম শূন্য দুটাৰ যোগফল ওলাম সম্পৰ্কটো স্থাপন কৰিম শূন্য দুটাৰ যোগফল বা সমষ্টি কি হৈ যাব = এটা আছে √15 -√15 আৰু এটা আছে প্লাস কৰিছো √15 শূন্য দুটাৰ যোগফল এটা -√15 যোগফল √15 তো √15 এর পৰা √15 গলে কিমান 0 তো ইয়াৰ তলত যদি একো নাই 1 তো আহিল 0/1 এতে 0 মানে আমাৰ কি হয় 0 মানে আমাৰ -b/a মানে 1 হৈছে কত a মানে লিখিছো -b/a এইটো হৈ যাব তোমালোকে চাবই না লাগে শূন্য দুটাৰ যদি যোগফল উলাই লোৱা -b/a হবই কেনেকৈ চাই লোৱা আকৌ শূন্য দুটাৰ পূৰণফল বা গুণফল শূন্য দুটাৰ পূৰণফল বা গুণফল = এটা আছে -√15 আৰু এটা শূন্য আছে √15 তো পূৰণ কৰা কি হ'ব √15 * √15 মানে 15
-15 এটো মাইনাস প্লাস মাইনাস হ'ব -15 এতিয়া চাই লোৱা -15 যদি তলত একো নাই 1 আছে তো এটো হ'ব c/a c মানে এইটো -15 a মানে 1 এইটো b মানে কি আছিল b মানে 0 আছিল হেকাৰণে ইয়াতে লিখা নাই 0 টো তেতে মই দেখাই দিছো প্ৰথমে তো বুজি পাইছা সাগে তো তোমালোকে এইখিনি বাকিখিনি কৰিব পাৰা আৰামসে কৰি লবা শূন্য উলাই লবা আৰু শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো লিখি লবা তো এতিয়া তোমালোকক আৰু এটা কনসেপ্টৰ ওপৰত মই কোৱেশ্চনটো কৰিব বিচাৰো আৰু এটা কনসেপ্টটো দিব বিচাৰো কনসেপ্টটো কি দিব বিচাৰো চাই লোৱা যদি মই এটা দ্বিঘাত বহুপদ লম ইয়াতে x চলকত যদি এটা মই দ্বিঘাত বহুপদ লম চাই লোৱা ভাই প্ৰথমে চেইনটো অলপ ভৰাই লম কিতাপটো ইয়াতে থাকক চেইনটো অলপ ভৰাই লম তাৰ পিছত দেখাই আছো কনসেপ্টটো তোমালোকক পঢ়াই আছো আরে কর পড়া গেল চেইনটো নিজে নিজে পড়ি আছে দেখুন কি হৈ গ'ল এটা মাৰ্কাৰটো অলপ মুছব লাগিব ইয়াক এতিয়া চাই লোৱা যদি মই এটা দ্বিঘাত বহুপদ ইয়াতে লিখো x² - 3x - 10 এইটো এটা আমাৰ কি হয় দ্বিঘাত বহুপদ হয় এতিয়া মই কি কৰিম এই দ্বিঘাত বহুপদৰ শূন্যবোৰ উলাম দুটা ম্যাক্সিমাম শূন্য থাকে সেই দুটা শূন্যটো আমি উলাম তো কেনেকৈ উলাম চাই লোৱা তোমালোকে জানাই উৎপাদক বিক্লেন কৰিব x² - 3 ৰ জাগাত কি কৰিলো খালি ৰাখিলো ইয়াতে x - 10 এতিয়া কি কৰিম এই 10 আৰু x² ৰ সহ কি আছে 1 মাল্টিপ্লাই কৰিম কি হ'ব 10 গুণ 10 হৈ যাব ইয়াক যদি ফেক্টৰাইজ কৰো 2 5 গুণ কিমান 2 5 গুণ 10 তো কি আছে ইয়াতে সাইন মাইনাস আছে কনস্ট্যান্টৰ আগত সাইনটো কি আছে কনস্ট্যান্টৰ আগত সাইনটো মাইনাস আছে ধ্ৰুবক পদৰ আগত সাইনটো মাইনাস আছে তো মাইনাস কৰি কিমান 3 পাব লাগিব তো 5 ৰ পৰা 2 গলে 3 তো 5 - 2 এতিয়া চাই লোৱা 1 * x² মানে x² minus 5 * x মানে 5x মাইনাসে মাইনাসে কি হ'ব প্লাস 2 * x মানে কিমান 2x minus 10 এতিয়া এই দুটাৰ পৰা কমন লোৱা কিবা কমন আছে নেকি আছে x কমন আছে তো ইয়াতে থাকিল x minus 5 আকৌ দুটাৰ পৰা কিবা কমন আছে নেকি প্লাস 2 কমন আছে তো থাকিল ইয়াতে x মাইনাস যদি 2 কমন লৈছো ইয়াতে কিমান থাকিব 5 কাৰণ 10 মানে কি হয় 2 * 5 হয় যদি 2 কমন লৈছো 5 থাকিব তো আকৌ কমন আহিল x - 5 তো থাকিল কিমান আমাৰ x + 2 থাকিল x + 2 আমাৰ ইয়াতে থাকিল তো এতিয়া কি কৰিম ধৰাহল বুলি কৰিম ধৰাহল কৰিখিনি শূন্য উলাম ধৰাহল x - 5 into x + 2 equal to কি হ'ব equal to 0 হ'ব therefore x - 5 equal to 0 বা x + 2 equal to 0 ইয়াৰ পৰা যদি x ৰ ভ্যালুটো উলাম -5 টো ইফালে যাব তো +5 হৈ যাব বা x = +2 ইফালে গলে -2 এইটো হৈ যাব তো শূন্য দুটা কি উলাল এটা শূন্য 5 আৰু এটা শূন্য -2 মই কথাটো কি বুজাব বিচাৰি আছো শূন্য দুটা কি উলাল এই বহুপদৰ শূন্য দুটা উলাল এটা -2 আৰু এটা উলাল কিমান 5 এই দুটা শূন্য উলাল কাৰ এইটো দ্বিঘাত বহুপদৰ এতিয়া মই যদি তোমালোকক এই শূন্য দুটা দিম আৰু বহুপদটো উলিওৱা বুলি কম তো কেনেকৈ উলাই লবা তো চাই লোৱা যদি মই তোমালোকক কম এটা দ্বিঘাত বহুপদৰ শূন্য দুটা -2 আৰু 5 তেতিয়া বহুপদটো উলাই লোৱা বুলি কম তাৰ মানে তোমালোকে কি উলাব লাগিব এইটো বহুপদটো উলাব লাগিব তো কেনেকৈ উলাবা এইটো উলোৱাৰ কাৰণে আমাৰ দুটা মেথড আছে দুই ধৰণৰ মেথড আছে তোমালোকক মই দুই ধৰণে দেখাই দিম তো চাই লোৱা সবতকে প্ৰথমে কি কৰিবা তোমালোকে যদি তোমালোকক শূন্য দিয়ে আৰু বহুপদটো উলাবলৈ দিয়ে সাপোজ মই ধৰিলো এই বহুপদৰ দুটা শূন্য ম্যাক্সিমাম দুটা শূন্য আছে এটা শূন্য আলফা আৰু এটা শূন্য বিটা বুলি ধৰি ললো তো আলফা মানে আমাৰ কিমান আছে আলফা মানে আমাৰ তাত আছে -2 আৰু বিটা মানে আমাৰ তাত কি আছে 5 তো এইটো বা তোমালোকে আলফা মানে 5 ধৰিব পাৰা বিটা মানে -2 ধৰিব পাৰা তো যিকোনো আৰু এতিয়া আমি কি কৰিম এটা আমাৰ ৰেডিমেড ফৰ্মুলা আছে ৰেডিমেড ফৰ্মুলাটো কি আছে ৰেডিমেড ফৰ্মুলা আছে x² -
আলফা প্লাছ বিটা শূন্য দুটাৰ যোগফল ইনটু এক্স প্লাছ শূন্য দুটাৰ পূৰণফল যদি এইটো কৰি দিয়া তোমালোকৰ আৰামছে কি ওলাব বহুপদটো ওলাব তো চাই লোৱা এক্স স্কোয়ার মাইনাস আলফা প্লাস বিটা শূন্য দুটার যোগফল এটা শূন্য -2 এটা শূন্য 5 তো যোগ করা -2 আর এটা কিমান আছে 5 ইনটু এক্স প্লাস আলফা ইনটু বিটা শূন্য দুটার পূৰণফল এটা শূন্য কি আছে এটা শূন্য আছে -2 ইনটু আর এটা শূন্য আছে 5 তো চাই লোৱা কি হয় এক্স স্কোয়ার মাইনাস 5 পৰা 2 গলে কিমান 3 ইনটু এক্স প্লাসে মাইনাসে মাইনাস 5 দুগুণ 10 তো আমার বহুপদ উলাল না নুলাল বহুপদটো উলাল চাই লোৱা এক্স স্কোয়ার মাইনাস 3x মাইনাস 10 এক্স স্কোয়ার মাইনাস 3x মাইনাস 10 তো এইটো হৈছে আমাৰ ৰেডিমেড ফৰ্মুলা ফৰ্মুলাটো কি হয় এক্স স্কোয়ার মাইনাস শূন্য দুটাৰ যোগফল ইনটু এক্স প্লাস শূন্য দুটাৰ পূৰণফল এইটো আমাৰ এটা ফৰ্মুলা হয় দুই ঘাত বহুপদৰ যদি শূন্য দুটা দিয়া আছে তো তোমালোকে এনেকৈ বহুপদটো উলিয়াব পাৰিবা যদি তোমালোকে y চলকত ওলাব বিচাৰা বহুপদটো তেনেহলে y স্কয়ার মাইনাস আলফা প্লাস বিটা ইনটু y প্লাস আলফা ইনটু বিটা যিকোনো চলকটো ইউজ কৰিব পাৰা মানে যিকোনো চলকত বহুপদটো বনোৱাব তোমালোকে পাৰা যদি শূন্য দুটা দিয়া আছে তো এইটো হৈছে আমাৰ ৰেডিমেড ফৰ্মুলা যদি তোমালোক কিন্তু এইটো তোমালোকৰ কিতাপত নাই এই ফৰ্মুলাটো কিন্তু যদি আমি তোমালোকৰ কিতাপৰ দিয়াৰ ধৰণে কৰো মানে বেলেগ ধৰণে কৰো তো তেতিয়া কি হ'ব চাইবা এতিয়া যদি মই এই দ্বিঘাত বহুপদটোৰ শূন্য দুটাক এটাক আলফা এটা শূন্যক আলফা আৰু এটা শূন্যক বিটা বুলি ধৰো তেতিয়া আমি কি কৰিছিলো অলপ আগতে শূন্য দুটাৰ যোগফল কৰিছিলো আৰু শূন্য দুটাৰ পূৰণফল কৰিছিলো তো চাই লোৱা যদি মই শূন্য দুটাৰ যোগফল উলাম তো কি হ'ব আলফা প্লাস বিটা মানে কি হয় শূন্য দুটাৰ যোগফল কিমান হ'ব এটা আছে -2 আৰু এটা আছে 5 শূন্য দুটাৰ যোগফল উলাই ললো তো আলফা প্লাস বিটা মানে শূন্য দুটাৰ যোগফল হয় আমাৰ শূন্য দুটাৰ যোগফল কি হৈছিল -b/a অলপ আগতে উলাইছিল -b/a বুলি শূন্য দুটাৰ যোগফল সদায় কি হয় -b/a হয় এটা যদি দুই ঘাত বহুপদটো থাকে ইকুয়াল টু 5 পৰা 2 গলে কিমান 3 3 এর তলত যদি একো নাই কিমান 1 তো কি কৰিবা দুয়ো পিনে মাইনাস দি মাল্টিপ্লাই কৰি দিয়া -b/a ইকুয়াল টু -3/1 মানে আমি কি মই কি কৰিব খুজিছো এই বিৰ আগৰ পৰা -2 হটুৱাব খুজিছো মানে -2 নাইকিয়া কৰিব খুজিছো তো মাইনাসে প্লাস b হৈ যাব b/a ইকুয়াল টু কি হল -3/1 তেনেকৈ যদি আকৌ আমি কৰিম শূন্য দুটাৰ পূৰণফল উলাম আলফা ইনটু বিটা এটা শূন্য আছিল আলফা আৰু এটা শূন্য আছিল বিটা তো আলফা ইনটু বিটা মানে কি হয় শূন্য দুটাৰ পূৰণফল বা শূন্য দুটাৰ গুণফল তো শূন্য দুটাৰ গুণফল উলাই লোৱা এটা -2 শূন্য আছে আৰু এটা শূন্য আছে আমাৰ তাত কিমান 5 তো গুণফল এইটো তো আলফা ইনটু বিটা মানে কি হয় c/a শূন্য দুটাৰ পূৰণফল c/a হয় অলপ আগতে কৰিছো ইকুয়াল টু -2 * 5 কৰিলে -10 ইয়াৰ তলত যদি একো নাই কি আছে 1 এতিয়া চাই লোৱা এতিয়া আমাৰ a মানে কিমান আছে a মানে 1 ইয়াতেও চাই লবা কিন্তু a মানে কিমান আছে a মানে 1 যদি ইয়াতে আৰু ইয়াতে ইকুৱেল ওলাই যায় a মানে একে ওলাই যায় তেতিয়া তোমালোকৰ b মানে -3 হৈ যাব c মানে -10 হৈ যাব কিন্তু তোমালোকৰ যদি এইটো এৰ ভ্যালুটো দুই জায়গাত বেলেগ বেলেগ আছে তেতিয়া তোমালোকে কি কৰিব লাগিব একে বনাব লাগিব প্ৰথমে কিন্তু এৰ ভ্যালুটো একে হ'ব এতিয়া মই যদি কম মই 65 কিলো আছো এতিয়া বেলেগ পাল্লাত জুগিলে মই 70 কিলো হম নেকি 70 কিলো নাম 65 হম হেতু কথাটো কব খুজিছো তাৰ মানে বস্তুটো কি কব খুজিছো যদি ইয়াৰ এৰ ভ্যালুটো 1 ওলাই ইয়াতেও এৰ ভ্যালুটো 1 ওলাব লাগিব যদি ইয়াৰ এৰ ভ্যালুটো 5 ওলাই ইয়াতেও এৰ ভ্যালুটো 5 ওলাব লাগিব যদি ওলোৱা নাই বেলেগ বেলেগ ওলাইছে তেতিয়া আমি এক এক কৰিব লাগিব তো কেনেকৈ কৰিম পিছত চাম তো চাই লোৱা ইয়াতে একে ওলাইছে তো a মানে কিমান a মানে 1 তো b মানে কিমান b মানে -3 c মানে কিমান c মানে -10 এটো b মানে -3 c মানে -10 তো এতিয়া আমি দুই ঘাত বহুপদ বনাব পাৰো আমাৰ তাত a ও আছে b ও আছে c ও আছে তো আমাৰ দুই ঘাত বহুপদৰ স্ট্যান্ডার্ড ফর্মটো কি আছিল সাধাৰণ আৰ্হিটো আছিল ax² + bx + c এনেকা আছিল তো a মানে কিমান a মানে 1 * x² প্লাস b মানে কিমান b মানে -3 লিখি দিয়া b এর জায়গাত -3 * x প্লাস c মানে কিমান লিখি দিয়া c এর জায়গাত -10 c মানে -10 আছে তো ইকুয়াল টু 1 * x² মানে কিমান x² প্লাস a মাইনাসে -3x প্লাস a মাইনাসে -10 তো আমার দুই ঘাত বহুপদ ওলালে এইটো x² - 3x - 10 এইটো যদিও তোমালোকক দুটা শূন্য দিয়া থাকে তেতিয়াও আমি দুই ঘাত বহুপদটো কেনেকৈ ওলাম সেইটো তোমালোকক দেখাই দিছো এতিয়া আমি কিছুমান কিতাপৰ কোৱেশ্চন কেটা কৰিম তো চাই লবা পাৰা
তো ভেৰি ইজি আছে, ইমান টান নহয় কুৱেশ্যন কেইটা, ইজি ইজি কুৱেশ্যন আছে। বহুপদ মানে ইজি আছে কুৱেশ্যন, বহুপদ মানে কি গোটেই ক্লাছ 10 মেথছ কেইটা ইজি আছে। তো কিছুমান কুৱেশ্যন কৰিম, কুৱেশ্যনটো চবতকৈ প্ৰথমে দি আছে 1/4 আৰু -1, তলৰ জোৰ কেইটা সংখ্যাৰ দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ উলিওৱা বুলি কৈছে। এতিয়া আমাক এটা দিয়া আছে 1/4 আৰু এটা দিয়া আছে -1, কিন্তু শূন্য দুটা দিয়া নাই আমাক। আমাক কি দিয়া আছে, শূন্য দুটাৰ মানে যোগফল বা শূন্য দুটাৰ সমষ্টি দিয়া আছে আৰু শূন্য দুটাৰ গুণফল দিয়া আছে। তাৰ মানে এইটো 1/4 মানে কি হয়, শূন্য দুটাৰ যোগফল আলফা প্লাছ বিটা, মানে যোগ কৰিয়ে দিছে আমাক আৰু ইজি বনাই দিছে। আৰু এইটো আমাৰ কি হয়, শূন্য দুটাৰ গুণফল ধৰিও দিছে, আলফা ইনটু বিটা হয়, মানে আলফা প্লাছ বিটাৰ ভেলিউ দিয়া আছে আৰু আলফা ইনটু বিটাৰ ভেলিউ দিয়া আছে। তো তোমালোকে কি কৰিবা, ইয়াক যদি তোমালোকে কৰা, ধৰা হ'ল এনেকৈ কৰিবা, ধৰা হ'ল শূন্য দুটা ক্ৰমে আলফা আৰু বিটা, আমি এটা শূন্য আলফা ধৰিছোঁ আৰু এটা শূন্য বিটা ধৰিছোঁ। এতিয়া আমাক দিয়া কি আছে, দেয়াৰফৰ আলফা প্লাছ বিটা আমাক দিয়া আছে, শূন্য দুটাৰ যোগফল আমাক দিয়া আছে, কিমান দিয়া আছে 1/4, তেনেকৈ এণ্ড শূন্য দুটাৰ গুণফল আলফা ইনটু বিটা আমাক দিয়া আছে কিমান -1, সেইটো আমাক দিয়া আছে। এতিয়া তোমালোকে কি জানা, আলফা প্লাছ বিটা মানে কি, আলফা প্লাছ বিটা মানে -b/a হয়, -b/a মানে কিমান আছে 1/4 দিয়া আছে। এতিয়া চাই লোৱা, মই কি কৈছোঁ, দুয়োফালে মাইনাছেদি মাল্টিপ্লাই কৰিলে কি হ'ব, এইটো b/a হৈ যাব, মাইনাছে প্লাছ হৈ যাব, ইজিকুৱেল টু -1/4 হৈ যাব। এইটো ইফালেও মাইনাছেৰে মাল্টিপ্লাই কৰিছোঁ, ইফালেৰে মাইনাছেৰে মাল্টিপ্লাই কৰিছোঁ, তো এইটো -b2 মাইনাছে প্লাছ b হৈ গ'ল 1/4। তেনেকৈ ইয়াৰ পৰা উলিয়াই লোৱা, আলফা ইনটু বিটা মানে কি হয় c/a, c/a মানে কিমান হ'ব, c/a মানে -1/1, যদি তলত একো নাই 1 হয়। ইয়াতে এতিয়া চাই লওঁ, ইয়াতে a মানে কিমান আছিল 4, ইয়াতে a মানে 1, বেলেগ বেলেগ হ'ব পাৰে নেকি, এৰ ভেলিউটো বেলেগ বেলেগ হ'ব নোৱাৰে, একেই হ'ব লাগিব। তো আমি কি কৰিম, ইয়াক দুয়ো পিনে ইয়াতেও 4 মাল্টিপ্লাই কৰিম, ইয়াতেও 4 মাল্টিপ্লাই কৰিম, কাৰণ আমাক এইটো 4 বনাব লাগিব এৰ ভেলিউ, তো 1ৰ লগত 4 মাল্টিপ্লাই কৰিলেতো 4 হয়। তো চাই লোৱা, -4 -1 ইনটু 4 কৰিলে -4, 4 ইনটু 1 কৰিলে কিমান 4, তো ইয়াতেও এৰ ভেলিউ 4, ইয়াতেও এৰ ভেলিউ 4, তো আমাৰ a মানে কিমান ওলাইছে, দেয়াৰফৰ আমাৰ ইফালে লিখি দিম, দেয়াৰফৰ a মানে আমাৰ ওলাইছে 4, তেনেকৈ b মানে কিমান চাই লোৱা, b মানে আমাৰ -1, তেনেকৈ c মানে আমাৰ কিমান, c মানে আমাৰ ওলাইছে -4। ইফালে তলত আমি 4 যদি মাল্টিপ্লাই কৰোঁ, ওপৰতো 4 মাল্টিপ্লাই কৰিব লাগিব, কাৰণ দুয়ো যদি 4 কাটাকাটি কৰোঁ সেইটোৱে হৈ যাব, মানে বেলেঞ্চ হ'ব লাগিব ইকুৱেল টু। এতিয়া চাই লোৱা, c ইকুৱেল টু কিমান, c ইকুৱেল টু -4, দেয়াৰফৰ আমাৰ দ্বিঘাত বহুপদৰ আৰ্হি কি আছিল, ax স্কুৱেৰ প্লাছ bx প্লাছ c আছিল। a মানে কিমান 4 ইনটু x স্কুৱেৰ প্লাছ b মানে কিমান -1 ইনটু x প্লাছ c মানে কিমান -4। তো চাই লোৱা, 4 ইনটু এক্স স্কুৱেৰ প্লাছ a মানে আছে -1 ইনটু x মানে -x প্লাছ a মানে আছে -4, 4x স্কুৱেৰ -x -4, এইটো এটা আমাৰ কি ওলাল, দ্বিঘাত বহুপদটো ওলাল, যাৰ দুটা শূন্য দুটাৰ যোগফল আছিল কিমান 1/4 আৰু শূন্য দুটাৰ পূৰণফল কিমান আছিল -1। যদি যোগফল আৰু পূৰণফল বুলি দিয়া আছে, তোমালোকে যোগ আৰু পূৰণ কৰিব নালাগে। যদি শূন্য দুটা দিয়া আছে, তেন্তে যোগ আৰু পূৰণ কৰিব লাগিব, যোগফল ওলাব লাগিব আৰু পূৰণফলটো বা গুণফলটো ওলাব লাগিব। তো কৰিব পাৰিবা চাগে। নেক্সট কেইটা 0 আৰু আছে, √2, 1/3 আছে, 0, √5 আছে, 1, 1 -1, 4, 1, 4 আছে, আৰু এটা কৰি দিম নেকি, √2 1/3 কৰি দিম নেকি, চাই লোৱা। চাই লোৱা, কি কৰি দিম, কিমান √2, এটা দি আছে √2, এটা নহয় শূন্য দুটাৰ যোগফল √2 আৰু শূন্য দুটাৰ পূৰণফল দি আছে 1/3। ইয়াক কৰিব পাৰা, তোমালোকে মিলাই লিখিবা নেকি, না মই লিখি দিম, ধৰা হ'ল শূন্য দুটা ক্ৰমে কি আছে, এটাক আলফা ধৰিলোঁ আৰু এটা শূন্যক বিটা ধৰিলোঁ। তো আমাক দিয়া আছে, দেয়াৰফৰ আমাক দিয়া আছে আলফা প্লাছ বিটা, শূন্য দুটাৰ যোগফল দিয়া আছে কিমান √2, তেনেকৈ শূন্য দুটাৰ পূৰণফল আমাক কি দিয়া আছে, আলফা ইনটু বিটা মানে দিয়া আছে আমাক, আলফা ইনটু বিটা মানে শূন্য দুটাৰ পূৰণফল আমাক দিয়া আছে কিমান 1/3। এতিয়া শূন্য দুটাৰ যোগফল মানে কি হয়, -b/a হয়, -b/a মানে কিমান দিয়া আছে,
ওপৰত √2 আছে তলত যদি একো নাই 1 তো মাইনাসক কি কৰিম প্লাস বনাই দিম ইয়াক তো দুয়ো পিনে মাইনাসে দি মাল্টিপ্লাই যদি কৰি দিম এটো মাইনাসে মাইনাসে প্লাস হৈ যাব এটো প্লাসে মাইনাসে মাইনাস √2 হৈ যাব ডিভাইড বাই একো নাই যদি 1 ইয়াতে শূন্য দুটাৰ পূৰণফল মানে কি c/a মানে কিমান আছে 1/3 এতিয়া আকৌ চাই লোৱা ইয়াতে a মানে কিমান আছে 1 ইয়াতে a মানে কিমান আছে 3 তো আমি কি কৰিম আমি একো নকৰিম আমি ইয়াৰ লগত 3 মাল্টিপ্লাই কৰি দিম ইয়াৰ লগত 3 মাল্টিপ্লাই কৰি দিম তো কি হৈ যাব চাই লোৱা b/a = 3 গুণ 3 এটো -3√2 হৈ গল এতিয়া a মানে ইয়াতেও কিমান 3 a মানে ইয়াতেও কিমান 3 তো b মানে কিমান এটো -3√2 c মানে কিমান 1 তো হৈ গল a b c ৰ মান পাই গলো তো a মানে কিমান a মানে 3 b মানে -3√2 আৰু c মানে কিমান c মানে 1 তো ফাইল therefore ax² plus bx plus c a মানে কিমান 3 * x² plus b মানে -3√2 into x plus c মানে 1 তো চাই লোৱা 3x² plus a মানে -3√2x plus 1 এইটো আছে আমাৰ কি এটা দ্বিঘাত বহুপদ যাৰ শূন্য দুটাৰ যোগফল √2 আৰু শূন্য দুটাৰ পূৰণফল 1/3 আছিল তো নেক্সট চাই লোৱা এটো বুজি পাইছা চাগে তোমালোকে তো নেক্সট আমি কেনেকৈ কৰিম নেক্সটটো চাই লোৱা কত গেল নেক্সটত আমাক কি দিয়া আছে নেক্সট কোৱেশ্চন নম্বৰ 3 টো আমি চাইলম কোৱেশ্চন নম্বৰ 3 ত আমাক দিয়া আছে দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্য কেইটা তলত দিয়ে এতে শূন্য কেইটা দিয়া আছে শূন্য কেইটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফল বা শূন্য কেইটাৰ যোগফল বা শূন্য কেইটাৰ পূৰণফলটো দিয়া নাই কেইটা মানে কি দুটাইটো থাকে ম্যাক্সিমাম দ্বিঘাত বহুপদ হয় এতে চাইলোৱা 3 কোৱেশ্চন নম্বৰ 3 ৰ 1 ত দিয়া আছে চাইলোৱা কি দিয়া আছে 1 ত -4 দিয়া আছে এটা আৰু এটা দিয়া আছে 3/2 হাইটো -4 আৰু 3/2 3 কোৱেশ্চন নম্বৰ 1 2 তাৰ মানে ইয়াতে আমাক কি দিয়া আছে শূন্য দুটা দিয়া আছে এতিয়া ধৰা হল সেম কোৱেশ্চন হয় সেম একদম ধৰা হল শূন্য দুটা আলফা এন্ড বিটা শূন্য দুটাক এটাক আলফা আৰু এটাক কি ধৰলো বিটা তো আলফা মানে আমাক দিয়া আছে কিমান -4 বিটা মানে আমাক কিমান দিয়া আছে 3/2 শূন্য দুটা দিয়া আছে therefore alpha plus beta কৰা alpha plus beta মানে কিমান হ'ব -4 plus 3/2 এই আগৰ কোৱেশ্চনটোত আমি কিয় প্লাস কৰা নাই কাৰণ আমাক প্লাস কৰিয়ে দিয়া আছিল ইজি বনাই দিয়া আছিল তো alpha plus beta মানে কি হয় -b/a শূন্য দুটাৰ যোগফল মানে -b/a = তো 2 এলসিএম লৈ লোৱা 4 দুগুণ -8 plus 3 তো চাই লোৱা 3 ৰ পৰা 8 গলে কিমান -5 / 2 এতিয়া a মানে কিমান ওলাল 2 এটো -b এটো -5 আছে দুইও পিনে যদি মাইনাস দি মাল্টিপ্লাই কৰো এটো -b to +b হৈ যাব a = এটো -5 কি হ'ব +5 / 2 এতিয়া আকৌ আমি কি কৰিম শূন্য দুটাৰ গুণফল ওলাম এন্ড শূন্য দুটাৰ গুণফল বা পূৰণফলটো ওলাম = বা আমি ইমান লিখি থকাৰ দৰকাৰ নাই কাৰণ কিয় কোৱাচোন আমি কি ধৰিছো শূন্য দুটা আলফা আৰু বিটা বুলি ধৰি লৈছো তো শূন্য দুটাৰ গুণফল মানে কি আলফা * বিটা হৈ যাব আকৌ কি লিখি থাকিম ইমান মানে ল্যাঙ্গুৱেজটো নহয় তো চাইলো আলফা * বিটা = কি হ'ব এটা আলফা মানে কি আছিল -4 এটা শূন্য -4 ইনটু আৰু এটা শূন্য কি আছিল 3/2 তো কাটি দিম নেকি না কাটো দিয়া 2 এ থাকিম কাৰণ এটা 2 আছে আকৌ কাটিলে আকৌ পূৰণ কৰিব লাগিব a টো ইকুৱেল বনাব লাগিব তো 2 না কাটিম তো 2 ইয়াতে থাকক তো আলফা * বিটা মানে কি হয় c/a c/a = -4 * 3 4 3 গুণ -12 / 2 এটা a মানে ইয়াতেও 2 a মানে ইয়াতেও 2 তো b মানে 5 হৈ যাব c মানে 12 হৈ যাব তাৰ মানে a মানে কিমান a মানে 2 b মানে কিমান b মানে 5 তেনেকৈ c মানে কিমান c মানে -12 therefore ax² plus bx plus c = a মানে 2 into x² plus b মানে 5 into x plus c মানে -12 তেৰিকা -12 এতিয়া চাই লোৱা 2x² plus 5x plus a minus a -12 এইটো হল আমাৰ দ্বিঘাত বহুপদ যাৰ শূন্য -4 আৰু 3/2 আছিল এটা শূন্য -4 আৰু এটা শূন্য 3/2 আছিল তো তোমালোকে বুজি পাইছে চাগে 3 আৰু নকৰো তো 4 ৰ কোৱেশ্চন নম্বৰ 4 ৰ পৰা তোমালোকৰ কি হৈছে কোৱেশ্চন নম্বৰ 4 ৰ পৰা মাল্টিপল চয়েস কোৱেশ্চনটো আহিছে মাল্টিপল চয়েস কোৱেশ্চনটো এতিয়া আমি আৰামছে চাই গৈ থাকিম তো চাই লোৱা
4 পৰা আছে তোমালোকৰ মাল্টিপল চইচ কোৱেশ্চনটো মাল্টিপল চইচ তো মাল্টিপল চইচটো চাই লম মাল্টিপল চইচত কি দি আছে চাই লোৱা তো কোৱেশ্চন নম্বৰ কিমান কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত আমাক কি কোৱা আছে চাই লোৱা কোৱেশ্চন নম্বৰ 4 ত ইমান হনকালে সেইটো কি খতম হৈ আছে কোৱেশ্চন নম্বৰ 4 ত কোৱা আছে আলফা আৰু বিটা বহুপদ ৰাখি x² - p * x + 1 + c ৰ দুটা শূন্য হয় এটা বহুপদ দিয়া আছে পলিনোমিয়েল অফ x দিয়া আছে পলিনোমিয়েল অফ x আমাক কি দিয়া আছে x লগত এটা বহুপদ দিয়া আছে x² - p * x + 1 কত গেল প্লাস c এইটো এটা আমাৰ বহুপদ দিয়া আছে তো সবতকৈ প্ৰথমে আমি ইয়াক কি কৰিম বনাম বহুপদটো x² - p * x কৰিলে px প্লাস এ মাইনাস p * 1 কৰিলে -p প্লাস c এতিয়া চাই লোৱা ইয়াতে a মানে কিমান আছে চাই লোৱা a মানে কিমান আছে a মানে 1 1x² ax² প্লাস bx b মানে -p b মানে -p তেনেকৈ c মানে কিমান আছে c মানে -p প্লাস 1 আছে এই গোটেইটো c হয় -p প্লাস 1 যদি বুজি পনে চাই লোৱা x² 1 * x² যদি একো নাই 1 প্লাস bx মানে কি b মানে p আছে তো px এটো -px এটো -p আছে ax² প্লাস bx প্লাস c c মানে -p প্লাস c এটো এতিয়া হৈ গল তোমালোকৰ ax² প্লাস bx প্লাস c এতিয়া a মানে 1 এটো b মানে -p এটো c মানে -p প্লাস c -p প্লাস c মই 1 কে লিখিছো আকৌ -p প্লাস c এতিয়া চাই লোৱা c আছিল না c আছিল এতিয়া তোমালোকৰ যদি ইয়াৰ শূন্য দুটা আলফা আৰু বিটা হয় বুলি কৈছে এইটো বহুপদৰ এটা শূন্য আলফা বুলি কৈছে আৰু এটা শূন্য বিটা বুলি কৈছে শূন্য দুটা আলফা আৰু বিটা বুলি কৈছে তো সবতকৈ প্ৰথমে আমি কি জানো ইয়াৰ পৰা আলফা প্লাস বিটা ওলাই লম শূন্য দুটাৰ যোগফল ওলাই লম আলফা প্লাস বিটা মানে কি হয় -b/a হয় তোমালোকে জানাই এতিয়ালৈকে কৰিছো তো মাইনাস b মানে কি হয় চাই লোৱা b মানে -p লিখি লোৱা -p তেনেকৈ a মানে কিমান চাই লোৱা a মানে 1 তো লিখিলেও 1 তো ইয়াৰ পৰা চাই লোৱা আলফা প্লাস বিটা মানে কি ওলাইছে আলফা প্লাস বিটা মানে কি ওলাইছে -a প্লাস p/1 মানে p তো আলফা প্লাস বিটা মানে ওলাইছে p শূন্য দুটাৰ যোগফল কিমান ওলাইছে p তেনেকৈ তোমালোকে শূন্য দুটাৰ পূৰণফল কত কৰিম ইয়াতে কৰিম নেকি আলফা * বিটা ওলাই লোৱা শূন্য দুটাৰ পূৰণফলটো ওলাই লোৱা কি হ'ব c/a হ'ব তো চাই লোৱা c মানে কি আছে c মানে আমাৰ তাত আছে c মানে -p প্লাস c -p প্লাস c আছে c মানে তো a মানে কি আছে a মানে 1 তো আলটিমেটলি এটো কি ওলাল মাইনাস এটো নালাগে আৰু তলৰ 1টো আমি নিলিখো নহয় -p প্লাস c ওলাল তো আলফা * বিটা মানে কি ওলাল -p প্লাস c এতিয়া কি ওলাব দিছে চাই লোৱা এতিয়া আমাক ওলাব দিছে আলফা প্লাস 1 * বিটা প্লাস 1 মানে 0 বুলি কৈছে তেন্তে c ৰ ভ্যালু ওলাব লাগে ইয়াৰ এইটো c ৰ ভ্যালু ওলাব লাগে কিন্তু আমাক দিয়া আছে আলফা প্লাস 1 * বিটা প্লাস 1 মানে কিমান 0 তো আমাক দিয়া আছে আলফা প্লাস 1 * বিটা প্লাস 1 মানে কিমান দিয়া আছে 0 দিয়া আছে তো ইয়াক মাল্টিপ্লিকেশন কৰিলো আলফা * বিটা কৰিলে কি হ'ব আলফা বিটা তেনেকৈ আলফা * 1 কৰিলে কি হ'ব প্লাস আলফা তেনেকৈ 1 * বিটা কৰিলে প্লাস বিটা তেনেকৈ 1 * 1 কৰিলে প্লাস 1 equal to 0 তো আলফা * বিটা মানে কি আছে চাইলো আলফা * বিটা মানে -p প্লাস c বহাই দিয়া এটো আলফা * বিটাৰ মান -p প্লাস c ইয়াতে বহাই দিয়া -p প্লাস c প্লাস আলফা প্লাস বিটা মানে কি আছে চাইলো আলফা প্লাস বিটা মানে কি আছে p ইয়াতে বহাই দিয়া p প্লাস p প্লাস এইটো 1 equal to 0 এতিয়া চাইলো -p প্লাস p কেনসেল p ৰ পৰা p গলে 0 c প্লাস 1 মানে 0 c প্লাস 1 এটো ইমপ্লাইজ হ'ব c প্লাস 1 মানে কিমান c প্লাস 1 মানে 0 ইয়াৰ পৰা যদি c ৰ ভ্যালু ওলাই লম এটো প্লাস 1 ইফালে গলে -1 তো c ৰ ভ্যালু -1 তো অপচন নম্বৰ c ৰ ভ্যালু -1 কত আছে এটো তোমালোকৰ শুদ্ধ তো অপচন নম্বৰ c টো তোমালোকৰ শুদ্ধ হৈ যাব এটো মাল্টিপল চয়েস কোৱেশ্চন হয় তোমালোকে এক্সামত স্পিডত কৰিবা এটো ইমান মানে কৰি থাকিব নালাগে মই ডিটেইলছত কৰিছো আৰু তোমালোকৰ কাৰণে বুজাবৰ কাৰণে তো নেক্সট কোৱেশ্চনটো চাই লোৱা কোৱেশ্চন নম্বৰ কিমান কৰিছো এটো কিমান আছিল কোৱেশ্চন নম্বৰ 4 না কিমান কোৱেশ্চন নম্বৰ 4 এতে 5 টো চাই লোৱা কোৱেশ্চন নম্বৰ 5 ত কি দিয়া আছে চাই লোৱা তো কোৱেশ্চন নম্বৰ 5 ত কি দিয়া আছে চাই লোৱা কোৱেশ্চন নম্বৰ 5 ত কোৱা আছে যদি a - b a আৰু a + b বহুপদ ৰাখি px = x³ - 3x² - 6x + 8 ৰ শূন্য হয় তেন্তে a আৰু b ৰ মান হ'ব বুলি কৈছে তো
ইয়াতে আমাৰ এটা কি দি আছে ত্ৰিঘাত বহুপদ দি আছে সাপোজ ধৰিলো এটা ত্ৰিঘাত বহুপদ দি আছে ত্ৰিঘাত বহুপদটো কেনেকৈ দি আছে চাই লোৱা পলিনোমিয়েল অফ x is equal to তোমালোকক দিয়া আছে x³ - 3x² x³ - 3x² -6x + 8 এতিয়া সবতকৈ প্ৰথমে তোমালোকক মই দুইঘাত বহুপদৰ শূন্য দুটাৰ যোগফল শিকাইছো -b/a হয় বা শূন্য দুটাৰ পূৰণফল শিকাইছো কি হয় c/a হয় কিন্তু যদি তোমালোকক ত্ৰিঘাত বহুপদ দিয়া থাকে ত্ৰিঘাত বহুপদৰ সাধাৰণ আৰ্হিটো কি হয় পলিনোমিয়েল অফ x যদি আমি x চলকত ত্ৰিঘাত বহুপদৰ সাধাৰণ আৰ্হিটো লিখো তেনেহলে তোমালোকৰ আৰ্হিটো হ'ব ax³ + bx² + cx + d এইটো হৈছে আমাৰ ত্ৰিঘাত বহুপদৰ x চলকত সাধাৰণ আৰ্হিটো বা ষ্টেণ্ডাৰ্ড ফৰ্মটো ইয়াতে x³ ৰ সহগক আমি a বুলি কম তেনেকৈ x² ৰ সহগক b বুলি কম তেনেকৈ x ৰ সহগক c বুলি কম যত তোমালোকৰ চলক নাই সেইটো আমাৰ কনস্ট্যান্ট হয় d বুলি কম তো এটো আমাৰ ত্ৰিঘাত বহুপদ হয় ইয়াৰ ম্যাক্সিমাম তিনিটা শূন্য হ'ব পাৰে সাপোজ ধৰা এটা শূন্য আলফা বুলি ধৰিলো আৰু এটা শূন্যক বিটা বুলি ধৰিলো আৰু আনটো এটা শূন্যক গামা বুলি ধৰিলো ইয়াৰ তিনিটা শূন্য আলফা বিটা আৰু গামা বুলি ধৰিলো তেতিয়া শূন্য তিনিটাৰ যোগফল কি হ'ব আলফা প্লাস বিটা প্লাস গামা হৈ যাব ইকুয়াল টু কি হ'ব -b/a মনত ৰাখি লবা -b/a b মানে কি x² ৰ সহগ আৰু a মানে x³ ৰ সহগ তেনেকৈ alpha into beta plus beta into gamma plus gamma into alpha is equal to তোমালোকৰ হ'ব c/a এইটো মনত ৰাখি লবা এইটো হ'ব c/a তেনেকৈ alpha into beta into gamma শূন্য তিনিটাৰ পূৰণফল শূন্য তিনিটাৰ পূৰণফল কি হ'ব শূন্য তিনিটাৰ পূৰণফল -d/a শূন্য তিনিটাৰ পূৰণফল হ'ব -d/a সেইটো কথাটো মনত ৰাখি লবা এই তিনটা ফৰ্মুলাটো মনত ৰাখি লবা তেতিয়া আমি কৰিব পাৰিম যিকোনো কোৱেশ্যনটো এতিয়া সাপোজ ধৰি লোৱা এই কোৱেশ্যনটো যদি আমি কৰো এই কোৱেশ্যনটো আমি কেনেকৈ কৰো চাই লোৱা কোৱেশ্যনটো কেনেকৈ কৰিম কোৱেশ্যনটোত আমাক কি কৰিবলৈ দি আছে সেইটো মেইন কথা তো আমাক কৈছে এইটো বহুপদৰ পলিনোমিয়েল অফ x ত্ৰিঘাত বহুপদটোৰ a - b, a আৰু a + b বহুপদ ৰাশিৰ শূন্য বুলি কৈছে তাৰ মানে এই বহুপদৰ তিনিটা শূন্য দিয়া আছে এটা শূন্য দিয়া আছে সাপোজ আমি ধৰি ললো তিনিটা শূন্য এটা শূন্যক আলফা বুলি ধৰিলো আৰু এটা শূন্যক বিটা বুলি ধৰিলো আৰু এটা শূন্যক গামা বুলি ধৰিলো কিন্তু আমাক দিয়া আছে শূন্য তিনিটা সাপোজ ধৰা এটা শূন্য দিয়া আছে a - b সাপোজ আলফা মানে a - b ধৰিলো তোমালোকে এইটো নহয় যে আলফা মানে a - b ধৰিব লাগিব বিটা মানেও a - b ধৰিব পাৰা বা গামা মানেও a - b ধৰিব পাৰা আমাক যিকোনো তিনিটা শূন্য ইয়াতে দিয়া আছে মানে যিকোনো আলফা বিটা বা গামা আমি ধৰিব পাৰো তো সাপোজ ধৰা আলফা মানে a - b ধৰিলো আৰু এটা শূন্য দিয়া আছে a সাপোজ বিটা মানে আমি ধৰি লৈছো a তেনেকৈ আৰু এটা শূন্য আমাক দিয়া আছে a + b আৰু এটা শূন্য দিয়া আছে a + b তাৰ মানে আমাক কি দিছে আমাক দিছে এইটো ত্ৰিঘাত বহুপদৰ শূন্য তিনিটা দিয়া আছে এটা a - b এটা a আৰু এটা a + b এতিয়া আমি কি জানো এইটো বহুপদৰ শূন্য তিনিটাৰ যোগফল কি হয় আলফা প্লাস বিটা প্লাস গামা হয় শূন্য তিনিটাৰ যোগফল এইটো মানে আমি কি জানো শূন্য তিনিটাৰ যোগফল মানে কি হয় -b/a ফৰ্মুলা এইমাত্ৰ তোমালোকক কৈছো তো আমাৰ আলফা মানে কি আছে a - b লিখিলো a - b আলফাৰ জাগাত কি লিখিম a - b লিখিম প্লাস বিটা মানে কি আছে চাই লোৱা বিটা মানে আছে a লিখিলো a তেনেকৈ প্লাস গামা মানে কি আছে a + b আছে লিখিলো a + b is equal to -b/a মাইনাস আমাৰ b মানে কোনটো হয় তোমালোকক কৈছো এইমাত্ৰ মই যদি তোমালোকৰ ত্ৰিঘাত বহুপদ দিয়া থাকে তাৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো কি হয় ax³ + bx² + cx + d এইটো আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম ইয়াতে a মানে কিমান আছে a মানে 1 b মানে কিমান আছে x² সহগ -3 তেনেকৈ c মানে কি আছে x ৰ সহগ -6 তেনেকৈ d মানে 8 তো আমাৰ -b এইটো মাইনাসটো লিখিলো b মানে কি আছে চাই লোৱা b মানে আমাৰ আছে -3 তো x² ৰ সহগটো আমাৰ b হয় তো b মানে -3 লিখিলো -3 ডিভাইডেড বাই a a মানে কি আছিল a মানে আমাৰ আছিল x³ ৰ সহগ তো একো নাই যদি 1 তো ইয়াতে লিখিলো 1 তো চাই লোৱা এইটো -b + b কেনসেল b ৰ পৰা b গলে 0 a + a মানে কিমান 3a 3a is equal to কি হ'ব -a - a plus 3/1 মানে 3 তো এর ভ্যালু কি ওলাইছে a is equal to 3/3 মানে কিমান 3 ক 3 ৰে যদি ডিভাইড কৰি দিও এইটো 3 টো মাল্টিপ্লাই হৈ আছে ইফালে আহিলে ডিভাইড হৈ যাব তো 1
তো এৰ ভ্যালু ওলাইছে 1 তো আমাক কি ওলাব দিছে a আৰু b ৰ ভ্যালু ওলাব দিছে সাগে আৰু b ৰ ভ্যালু a মানে 1 এতিয়া b মানে কি হয় চাইলবা এতিয়া আকৌ আমি কি কৰিম শূন্য তিনিটাৰ যোগফল ওলালো এতিয়া আমি কি কৰিম সাপোজ ধৰা শূন্য তিনিটাৰ পূৰণফল ওলাম নেকি শূন্য তিনিটাৰ পূৰণফল যদি আমি ওলাইছাম চাইলবা আকৌ শূন্য তিনিটাৰ পূৰণফলটো কি হয় আলফা ইনটু বিটা ইনটু গামা ইকুয়াল টু কি হয় আলফা ইনটু বিটা ইনটু গামা মানে এটো গামা মানে মাইনাস d বাই a মাইনাস d বাই a এতিয়া আমাৰ তাত আলফা মানে a মাইনাস b লিখিলোৱা a মাইনাস b ইনটু বিটা মানে a ইনটু a গামা মানে a প্লাস b লিখিলোৱা a প্লাস b ইকুয়াল টু মাইনাস এতিয়া d মানে কি আছে সোৱাচোন ইয়াতে d মানে 8 লিখিলোৱা 8 a মানে কি আছে a মানে 1 তো লিখিলোৱা 1 এতিয়া চাইলো a minus b into a plus b মানে কি a square minus b square হৈ যাব into a to a plus b into a minus b মানে কি a square minus b square is equal to minus 8 এতিয়া চাইলোৱা a square minus b square into a মানে কিমান আছে minus 8 এতিয়া আমাৰ তাত a ৰ ভ্যালু আছে কিমান 1 তো a ৰ জাগাত 1 বহাই দিয়া b ৰ মান ওলাই যাব তো চাইলোৱা যদি আমি a ৰ জাগাত 1 বহাম 1 ৰ স্কয়াৰ হৈ যাব minus b square into a মানে কিমান a মানে 1 is equal to minus 8 এতিয়া চাইলোৱা 1 ৰ লগত যদি এই গোটেইটো মাল্টিপ্লাই কৰো হেটো হৈ যাব 1 স্কয়াৰ minus b square 1 স্কয়াৰ মানে 1 minus b square is equal to minus 8 যদি ইয়াৰ পৰা কৰো 1 স্কয়াৰ মানে 1 minus b square is equal to কিমান minus 8 তো চাইলো minus b square is equal to minus 8 a2 plus 1 আছে ইফালে ললে কি হ'ব minus 1 তো চাইলো minus b square is equal to minus 8 minus 1 কিমান minus 9 তো minus minus cancel তো b মানে কি হ'ব যদি ইফালৰ পৰা স্কয়াৰটো উঠাই দিয়া ইফালে গৈ কিনি কি হ'ব plus minus root over 9 হৈ যাব তো equal to plus minus 3 হৈ যাব তাৰ মানে a ৰ ভ্যালু কিমান ওলাইছে a ৰ ভ্যালু ওলাইছিল কিমান কত আছে আমাৰ a ৰ ভ্যালু কত ওলাইছিল চাইলো এইটো a ৰ ভ্যালু 1 a ৰ ভ্যালু 1 আৰু b ৰ ভ্যালু ওলাইছে আমাৰ plus minus 3 হেটো আমাৰ শুদ্ধ হ'ব কত আছে অপচন 2 a ৰ ভ্যালু 1 আৰু b ৰ ভ্যালু plus minus 3 আমাৰ 1 আৰু 2 1 আৰু 2 শুদ্ধ হ'ব অপচন b টো তোমালোকৰ কি হৈ যাব অপচন b টো তোমালোকৰ শুদ্ধ হৈ যাব 1 আৰু 2 এৰ মান 1 1 ত আছে আৰু b ত আছে b plus minus 3 হেটো তোমালোকৰ শুদ্ধ হৈ যাব অপচন b এতিয়া চাইলোৱা নেক্সট কোৱেশ্চনটো দিয়া আছে তলৰ বিবৃতি মানে কোৱেশ্চন নম্বৰ 6 ত দিয়া আছে তলৰ বিবৃতি দুটাৰ এটা উক্তি a আৰু আনটো যুক্তি r বুলি কৈছে উক্তিত দিয়া আছে a যদি আলফা আৰু বিটা বহুপদ ৰাখি x² - 6x + p ৰ দুটা শূন্য হয় যাতে alpha plus beta whole square minus twice alpha beta is equal to 40 তেন্তে p ৰ মান হ'ব -1 বুলি কৈছে এটা চাইলো হয় নহয় চাইলম তো কোৱেশ্চন নম্বৰ কিমান এটো কোৱেশ্চন নম্বৰ চাইলম এতিয়া কত গেল কোৱেশ্চন নম্বৰ কিমান আছিল কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত আমাক দিয়া আছে এটা দ্বিঘাত বহুপদ দিয়া আছে যাৰ শূন্য দুটা আলফা আৰু বিটা বুলি কোৱা আছে সাপোজ ধৰা এটা দ্বিঘাত বহুপদ দিয়া আছে x² - 6x + p ইয়াৰ শূন্য দুটা দিয়া আছে এটা শূন্য আলফা আৰু এটা শূন্য বিটা বুলি আমাক কৈছে এতিয়া আমি কি জানো যদি শূন্য দুটা আলফা আৰু বিটা হয় তেন্তে আলফা প্লাস বিটা মানে কি হ'ব শূন্য দুটাৰ যোগফল তো শূন্য দুটাৰ যোগফল কি হয় -b/a তো মাইনাস b মানে কি আছে b মানে -6 লিখি দিয়া b ৰ জায়গাত -6 a মানে কিমান আছে x² সহগক a বুলি কম তো a মানে 1 তো ইজ ইকুয়াল টু -a প্লাস 6 ডিভাইডেড বাই 1 তো 6/1 মানে কিমান 6/1 মানে 6 তেনেকৈ যদি আমি শূন্য দুটাৰ পূৰণফল ওলাম আলফা ইনটু বিটা ওলাইছাম তেতিয়া কি হ'ব আলফা ইনটু বিটা মানে কি c/a হয় তো c মানে আমাৰ কি হয় c মানে চাইলো c মানে কি ধ্ৰুবক পদ কনস্ট্যান্ট তো কি আছে p a মানে কিমান a মানে 1 তো আলফা ইনটু বিটা মানে আমাৰ তাত ওলাইছে কি p এতিয়া আমাক কৈছে আলফা প্লাস বিটা হোল স্কয়ার মাইনাস টুৱাইস আলফা বিটা ইজ ইকুয়াল টু 40 হলে p ৰ মান -1 হ'ব নেকি সুধিছে এতিয়া চাইলো আমাক কৈছে আলফা প্লাস বিটাৰ হোল স্কয়ার বুলি দিয়া আছে ইয়াতে আৰু দিয়া আছে মাইনাস টুৱাইস আলফা বিটা ইজ ইকুয়াল টু যদি 40 হয় তেতিয়া p ৰ মান ইজ ইকুয়াল টু -1 হ'ব বুলি কৈছে এতিয়া হ'ব নে নহব চাইলো এতিয়া আলফা প্লাস বিটা মানে আমি উলাইছো অলৰেডি কি উলাইছো আলফা প্লাস বিটা মানে এটো 6 লিখি দিয়া 6 আলফা প্লাস বিটা মানে 6 আলফা প্লাস বিটাৰ হোল স্কয়ার আছে তো 6 ৰ কি হ'ব স্কয়ার হ'ব -2 ইনটু আলফা ইনটু বিটা এতিয়া আলফা ইনটু বিটা মানে কি উলাইছো p উলাইছো তো লিখা ইয়াতে p ইজ ইকুয়াল টু কিমান ইজ ইকুয়াল টু 40
এতিয়া চাই লোৱা 6ৰ স্কোয়াৰ মানে কিমান 6 6 গুণ 36 লিখি দিয়া 36 মাইনাস 2p ইজ ইকুয়াল টু কিমান ইজ ইকুয়াল টু 40 এতিয়া চাই লোৱা এটো 36ক যদি ইফালে লৈ দিয়া এটো মাইনাস 2p ইয়াতে আছে ইজ ইকুয়াল টু 40 36ক যদি ইফালে লম মাইনাস 36 হৈ যাব যদি 40 ৰ পৰা 36 মাইনাস কৰিম কি হৈ যাব মাইনাস p ইজ ইকুয়াল টু 40 ৰ পৰা 36 গলে কিমান 4 এটো 4 by 2 এটো 2 টু মাল্টিপ্লাই হৈছিল ইফালে ললো তো ডিভাইডেড বাই 2 তো 2 2 যা কিমান 2 2 যা 4 এতে মাইনাস p ইজ ইকুয়াল টু কিমান 2 যদি দুইও ফালে মাইনাস দি মাল্টিপ্লাই কৰিম p ইজ ইকুয়াল টু কিমান হ'ব p ইজ ইকুয়াল টু মাইনাস 2 হ'ব এটো মাইনাস এ মাইনাস এ প্লাস p এটো প্লাস এ মাইনাস এ মাইনাস 2 হৈ যাব যদি দুইও ফালে আমি কি কৰিম মাইনাস দি মাল্টিপ্লাই কৰিম তো p ৰ মান কিমান হ'ব মাইনাস 2 আমাক কিমান কৈছিল মাইনাস 1 তো এটো সত্য নহয় মানে উক্তি এটো সত্য নহয় উক্তি এটো আমাৰ কি হয় সত্য নহব সত্য নহয় তেনেকৈ যুক্তি আৰটো চাই লোৱা ax স্কয়াৰ প্লাস bx প্লাস c বহুপদ ৰাশিটোৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে -b/a আৰু c/a এটো হয় আমাক এটা দ্বিঘাত বহুপদৰ স্ট্যান্ডার্ড ফর্মটো দিয়া আছে ax স্কয়াৰ প্লাস bx প্লাস c এনেকৈ দিয়া আছে ax স্কয়াৰ প্লাস bx প্লাস c বুলি দিয়া আছে আৰু ইয়াৰ শূন্য দুটাৰ যোগফল কি বুলি কৈছে -b/a বুলি কৈছে হয় শূন্য দুটাৰ যোগফল -b/a হয় আৰু শূন্য দুটাৰ পূৰণফল কি বুলি কৈছে c/a বুলি কৈছে এইটো সত্য তাৰ মানে 2 নম্বৰটো সত্য কত গেল কোৱেশ্চনটো কত গেলে কিমান আছিল এইটো কোৱেশ্চনটো কত গেল কোৱেশ্চন নম্বৰ 6 আছিল ন কোৱেশ্চন নম্বৰ 6 তো যুক্তি আৰটো তোমালোকৰ সত্য হ'ব আৰু উক্তি এটো অসত্য হ'ব এটো অসত্য আৰটো সত্য এটো অসত্য আৰটো সত্য চাই লোৱা কত আছে উক্তি এটো অসত্য আৰু আৰটো সত্য অপচন ডি টো তোমালোকৰ শুদ্ধ হৈ যাব উক্তি এটো অসত্য আৰু যুক্তি আৰটো সত্য অপচন ডি ত আছে হেতু তোমালোকৰ শুদ্ধ হৈ যাব অপচন ডি টো তো এতিয়া কোৱেশ্চন নম্বৰ 7 টো চাই লোৱা বুজি পাইছা সাগে এটো ভেৰি ইজি কোৱেশ্চন হয় টান নহয় কোৱেশ্চনটো যদি স্পিডত কৰা ইমান টাইম নালাগে তোমালোকৰ কোৱেশ্চন নম্বৰ 7 টো চাই লোৱা কোৱেশ্চন নম্বৰ 7 ত কি কোৱাছে চাই লোৱা ভালকে তো কোৱেশ্চন নম্বৰ 7 ত আমাক দিয়া আছে কোৱেশ্চন নম্বৰ 7 টোত কৈছে স্তম্ভ আৰু স্তম্ভ 1 আৰু স্তম্ভ 2 আমাক দিয়া আছে তো এ দিয়া আছে স্তম্ভ 1 ৰ এ দিয়া আছে x স্কয়াৰ - 7x 12 দিয়া আছে বি দিয়া আছে তোমালোকৰ x স্কয়াৰ + 7x + 12 দিয়া আছে সি দিয়া আছে তোমালোকৰ x স্কয়াৰ - 7x - 12 দিয়া আছে আৰু তোমালোকৰ স্তম্ভ 2 এটো স্তম্ভ 1 আৰু স্তম্ভ 2 তোমালোকৰ দিয়া আছে ইয়াতে p দিয়া আছে p মানে কিমান দিয়া আছে 7, -12 দিয়া আছে তেনেকৈ তোমালোকৰ q মানে দিয়া আছে ইয়াতে 7, 12 বুলি দিয়া আছে তেনেকৈ তোমালোকৰ r মানে দিয়া আছে -7, 12 বুলি দিয়া আছে এতিয়া আমাক কৈছে শূন্য দুটাৰ যোগফল আৰু পূৰণফল মিলোৱা বুলি কৈছে তাৰ মানে ইয়াতে তিনটা দ্বিঘাত বহুপদ দিয়া আছে এতিয়া এটো বহুপদৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ইয়াতে দিয়া আছে এটো হয় নে ইয়াৰ এটো হয় নে ইয়াৰ এটো হয় বা ইয়াৰ কোনটো হয় বা ইয়াৰ কোনটো আমি মানে উলাব লাগিব তাৰ মানে তোমালোকক দিয়া আছে শূন্য দুটাৰ যোগফল আৰু পূৰণফল ইফালে দিয়া আছে আৰু এই শূন্য দুটাৰ যোগফল আৰু পূৰণফল কোনটো এই কাৰ হয় বুলি খুদিছে এতিয়া চাই লোৱা ইয়াৰটো চাই লোৱা সবতকৈ প্ৰথমে এতিয়া আমি কি জানো শূন্য দুটাৰ যোগফল মানে কি হয় -b/a 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 তো -b/a মানে কি b মানে -7 -7/a মানে কিমান a মানে 1 তো -a + 7/1 তাৰ মানে 7 আহিল 7/1 মানে কিমান 7/1 মানে 7 তো ইয়াৰ শূন্য দুটাৰ যোগফল আহিল 7 এতিয়া এইটো অপচন শুদ্ধ হ'ব পাৰে বা এইটো অপচন শুদ্ধ হ'ব পাৰে দুটাতে 7 7 আছে শূন্য দুটাৰ যোগফল এতিয়া শূন্য দুটাৰ পূৰণফল ওলাই লোৱা শূন্য দুটাৰ পূৰণফল কি হয় c/a এতেৰ পৰা কৰি আছো c/a এতিয়া c মানে কিমান আছে 12 a মানে 1 তাৰ মানে ইয়াৰ শূন্য দুটাৰ যোগফল 7 আৰু শূন্য দুটাৰ পূৰণফল 12 7 আৰু 12 কত আছে এইটো অপচনটো ইয়াৰ শুদ্ধ তাৰ মানে ইয়াৰটো এইটো মানে এইটো কিউ শুদ্ধ হ'ব তেনেকৈ যদি আৰু এটা উলাই দিম নেক্সট টু এনে হৈ যাব শুদ্ধ তিনটাই আছে তো আৰু এটা কাৰ লগত শুদ্ধ চাই লোৱা সাপোজ ধৰা এইটোই চাই লোৱা কি আছে x স্কয়াৰ + 7x + 12 ইয়াৰ শূন্য দুটাৰ যোগফল কি হয় -b/a -b মানে কিমান b মানে 7/a মানে 1 তো -7 -7 কত আছে চাই লোৱা ইয়াতে তো নাই এইটোই হ'ব বুজি পাইছা না বুজি পা নাই এইটো তো ইয়াৰ শেষ হৈ গেল এতে এইটোটো ইয়াৰটো শূন্য দুটাৰ যোগফল -7 ওলাইছে ইয়াতে তো শূন্য দুটাৰ যোগফল কি আছে 7 ইয়াতে আছে -7 তো এইটো হৈ যাব আৰু শূন্য দুটাৰ পূৰণফল যদি উলাব বিচাৰা কি হ'ব c/a হৈ যাব c মানে কিমান আছে c মানে ইয়াৰ 12 আছে আৰু a মানে কিমান আছে a মানে 1 তো 12/1 মানে 12 এইটো -7 শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফল 12 তো -7 12 এইটো আহি গল
এইটো যদি ৰাখে তো ইয়াৰ এইটো হ'বই তোমালোকে জানাই ইয়াৰ এইটো হ'ব যদি তোমালোকে চাবলৈ বিচাৰা চাই লো -b/a শূন্য দুটাৰ যোগফল -b/a = -b মানে কিমান আছে কত b মানে এইটো -7 by a মানে 1 তো -a - +7/1 +7/1 মানে কিমান 7 তেনেকৈ শূন্য দুটাৰ পূৰণফল চাই লোৱা আলফা * β শূন্য দুটাৰ পূৰণফল তো c/a হৈ যাব আলফা * β মানে c/a শূন্য দুটাৰ পূৰণফল c/a = c মানে কিমান আছে চাই লোৱা c মানে -12 কোনটো চাই আছো এইটোৰে -12 a মানে কিমান 1 তো -12 আহি গল -12/1 মানে কিমান -12 তো তোমালোকে এনেকৈ চাব পাৰা তো আমাৰ কোনটো শুদ্ধ হল এৰ কিউ হৈ গল তেনেকৈ আমাৰ বিৰ কোনটো হৈ গল বিৰ r তেনেকৈ আমাৰ চিৰ কোনটো হৈ গল চিৰ p এইটো কত আছে কোনটো অপচনত এইটো আছে এইটো তোমালোকৰ শুদ্ধ হয় তো চাই লোৱা এৰ কিউ বিৰ r a কিউ b r c p তো অপশন বি তোমালোকৰ শুদ্ধ আছে a কিউ b r আৰু c p a কিউ b r আৰু c p এইটো অপশন বি টো তোমালোকৰ শুদ্ধ হৈ যাব অপশন বি টো তোমালোকৰ কি হৈ যাব শুদ্ধ হৈ যাব তো বুজি পাইছা চাগে এইটো ইজি কোৱেশ্চন একদম তাৰ পিছত নেক্সট টু চাই লোৱা কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত আমাক কি দি আছে চাই লোৱা কোৱেশ্চন নম্বৰ 8 ত আমাক দিয়া আছে দুটা উক্তি তলত দিয়া হল রৈখিক বহুপদ রাশি এটার লেখ এডাল সরল রেখা এটু সত্য হয় যিকোনো যদি তোমালোকে রৈখিক বহুপদৰ গ্ৰাফটো আঁকা গ্ৰাফটো সদায় স্ট্ৰেট লাইন হয় একদম সরল রেখা হৈ যাব গ্ৰাফটো যদি ভিডিওটো চোৱা নাই 2.1 এক্সারসাইজ এটু 2.1 এক্সারসাইজে নহয় তোমালোকৰ ফুল কনসেপ্ট আছে বহুপদৰ তাতে গ্ৰাফটো একদম ধুনিয়াকৈ বুজোৱা আছে যদি তোমালোকে সেইটো ভিডিও চাই লয় এটু গ্ৰাফৰ কোৱেশ্চনটো আৰামসে যিকোনো যদি হয় কৰিব পাৰিবা তো এটু সত্য হয় 1 2 কি হ'ব 1 2 সত্য হয় তেনেকৈ 2 এটা বহুপদত চলক হৰ হিচাপে থাকিব নোৱাৰে এইটো সত্য হয় বহুপদত চলক হৰ হিচাপে থাকিব নোৱাৰে সাপোজ ধৰা যদি মই 1/x লিখো এইটো আমাৰ বহুপদ নহব চলকটো হৰ হিচাপে থাকিব নোৱাৰে যদি ইয়াতে 1 আছে তো এইটো কি হ'ব যদি ওপৰলৈ লৈ যাও তো x ৰ পাৱাৰ -1 হ'ব তো এইটো আমাৰ বহুপদ হয় নেকি এইটো আমাৰ বহুপদ নহয় বহুপদ হবৰ কাৰণে চলকৰ পাৱাৰ কি হ'ব লাগিব এটা পূৰ্ণ সংখ্যা হ'ব লাগিব 0 ৰ পৰা 1 2 3 4 যিকোনো পূৰ্ণ সংখ্যা হ'ব পাৰে কিন্তু মাইনাসত আৰু ফ্ৰেকশনত থাকিব নোৱাৰে সেই কাৰণে আমাৰ বহুপদত কি হ'ব নোৱাৰে হৰত চলক হ'ব নোৱাৰে তো দুয়োটা সত্য দুয়ো সত্য 1 ও সত্য তো উক্তি 1 আৰু যুক্তি 2 দুয়োটাই সত্য উক্তি 1 আৰু উক্তি 2 দুয়োটাই সত্য অপচন এ দিয়া আছে তো অপচন এ তোমালোকৰ কি হৈ যাব অপচন এ তোমালোকৰ কি হৈ যাব অপচন এ তোমালোকৰ সত্য হৈ যাব তেনেকৈ কোৱেশ্চন নম্বৰ 9 টো চাই লোৱা যদি এইটো কোৱেশ্চনটো একদম ভালকৈ বুজিব বিচাৰে তোমালোকে 2.1 বা বহুপদৰ ফাৰ্স্ট ভিডিওটো চাই লবা একদম গ্ৰাফ বনাইখিনি তোমালোকক দেখাই দিয়া আছে ভালকৈ আৰু স্কিপ নকৰাকৈ চাবা যদি মাজে মাজে চাই যোৱা বুজি নাপাবা কিন্তু এতিয়া চাই লো নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 ত আমাক কি দিয়া আছে কোৱেশ্চন নম্বৰ 9 ত দিয়া আছে যদি p স্কয়াৰৰ ভ্যালু দিয়া আছে কিমান দিয়া আছে চাই লো 32/50 32/50 বুলি দিয়া আছে যদি ইয়াক আমি কাটি দিও কি হ'ব 16/25 হৈ যাব 16/25 এতিয়া ইয়াৰ পৰা যদি মই p ৰ মান উলাব বিচাৰো p ৰ মান কি হ'ব +-√16/25 তোমালোকে জানা নে না জানা ইয়াৰ পৰা যদি p ৰ পৰা যদি স্কয়াৰ উঠাই দিম ইফালে +-√r আহি যাব তো +-√r যদি উঠাই দিম তো 16 ৰ বৰ্গমূল কিমান 4 25 ৰ বৰ্গমূল কিমান 5 তো +-4/5 আহি গেল তো আমাক খুদিছে কত গেল এটা অখণ্ড সংখ্যা এতিয়া এইটো এটা অখণ্ড সংখ্যা নেকি অখণ্ড সংখ্যা নহয় অখণ্ড সংখ্যা মানে কি হয় অখণ্ড সংখ্যা মানে মাইনাসত যিমান সংখ্যা কেইটা আছে ডট 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 ইফালে অসীম -5 -4 -3 -2 -1 0 1 2 3 ডট 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 ইফালেও অসীম তাৰ মানে সকলো মাইনাসৰ সংখ্যা আৰু 0 আৰু সকলো ধনাত্মক সংখ্যা সকলো ঋণাত্মক সংখ্যা আৰু 0 আৰু সকলো ধনাত্মক সংখ্যা সকলোকে একেলগে আমি কি বুলি কম ইন্টিজার্স বুলি কম অখণ্ড সংখ্যা আমি বুলি কম তো অখণ্ড সংখ্যা তোমালোকৰ কত পইণ্টৰ সংখ্যা দেখা পাইছা নেকি দশমিক সংখ্যা দেখা পাইছা নেকি দশমিক সংখ্যা দেখা পোৱা নাই বা ফ্ৰেকশন দেখা পাইছা নেকি ফ্ৰেকশন দেখা পোৱা নাই ফ্ৰেকশনটো আমাৰ কি হয় দশমিক হয় 2/3 লিখিলে এটো কি হয় যদি মানে হৰণ কৰি দিয়া 2 3 দি দশমিক হৈ যাব তো আমাৰ অখণ্ড সংখ্যা মানে কি একদম গোটা গোটা সংখ্যাটো একদম এনেকৈ পইণ্টত বা ফ্ৰেকশনত থাকিব নোৱাৰে এই কেইটা সংখ্যা কি অখণ্ড সংখ্যা এতিয়া 4/5 অখণ্ড সংখ্যা হয় নেকি এটো ফ্ৰেকশন আছে তো এটো অখণ্ড সংখ্যা নহয় তো আমাৰ অপচন কত হলে অপচন 1 ৰ অখণ্ড সংখ্যা বুলি কৈছে 1 টো আমাৰ শুদ্ধ নহয় এটো অখণ্ড সংখ্যা নহয় তেনেকৈ 2 চাই লোৱা এটা পৰিমেয় সংখ্যা এটো পৰিমেয় সংখ্যা হয় 2 টো শুদ্ধ হ'ব পৰিমেয় সংখ্যা কাক কয় যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিম সেই সংখ্যাটো আমাৰ কি হয় পৰিমেয় সংখ্যা এটা p/q আৰ্হিত প্ৰকাশ কৰিছো নে প্ৰকাশ কৰিছো আৰু q does not equal to 0 হ'ব লাগিব
সংখ্যাটোক p বাই q আৰিত প্ৰকাশ কৰিব পাৰিব লাগিব আৰু q ডাজ নট ইকুৱেল টু 0 হ'ব লাগিব আৰু p আৰু q দুয়োটাই আমাৰ অখণ্ড সংখ্যা হ'ব লাগিব p আৰু q দুয়োটাই কি অখণ্ড সংখ্যা এতিয়া চাই লোৱা এতিয়া 4/5 p বাই q q মানে 5 আছে তো q ডাজ নট ইকুৱেল টু 0 হৈ গল 5 to 0 নহয় তেনেকৈ p বাই q বুলি কৈছো না p আৰু q দুটাই অখণ্ড সংখ্যা 4 অখণ্ড সংখ্যা 5 অখণ্ড সংখ্যা হয় নেকি চাই লোৱা আমাৰ 4 অখণ্ড সংখ্যা আৰু 5 অখণ্ড সংখ্যা দুয়োটাই p আৰু q দুয়োটাই অখণ্ড সংখ্যা হয় তো এটো আমাৰ এটা কি হৈ যাব পৰিমেয় সংখ্যা হয় তো অপচন 2 শুদ্ধ হৈ যাব তেনেকৈ অপচন 3 দি আছে এটা অপৰিমেয় সংখ্যা এটো অপৰিমেয় সংখ্যা নহয় অপৰিমেয় সংখ্যা মানে কি হয় যিবোৰ সংখ্যা আমি p বাই q আৰিত প্ৰকাশ কৰিব নোৱাৰো সেইকেইটা সংখ্যা হৈছে অপৰিমেয় সংখ্যা যেহেতু এটো পৰিমেয় সংখ্যা হৈছে এটো অপৰিমেয় নহব তো এটা বাস্তৱ সংখ্যা হয় অপচন 4 সকলো বাস্তৱ সংখ্যা তোমালোকে মনত যিবোৰ সংখ্যা ভাবিব পাৰা যিমানলৈকে সংখ্যা ভাবিব পাৰা সকলো সংখ্যাটো বাস্তৱ সংখ্যা হয় 1 ও বাস্তৱ সংখ্যা 2 ও বাস্তৱ সংখ্যা 3 ও বাস্তৱ সংখ্যা ফ্ৰেকশনতো বাস্তৱ সংখ্যা যিমান দশমিক সংখ্যা আছে সকলো বাস্তৱ সংখ্যা যিমান পৰিমেয় সংখ্যা আছে সকলো বাস্তৱ সংখ্যা যিমান অপৰিমেয় সংখ্যা আছে সকলো বাস্তৱ সংখ্যা যিমান মানে তোমালোকে সংখ্যাটো মনত ভাবিব পাৰা বা যিবোৰ সংখ্যাক আমি নাম্বাৰ লাইনত ৰিপ্ৰেজেন্ট কৰিব পাৰো সকলো সংখ্যাটো আমাৰ কি হয় বাস্তৱ সংখ্যা হয় √2 ও বাস্তৱ সংখ্যা √7 ও বাস্তৱ সংখ্যা গোটেই সংখ্যাখিনি বাস্তৱ সংখ্যা সংখ্যাক আমি খালি দুটা ক্যাটেগরি কৰিব পাৰো এটা কি হয় এটা বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰছ আৰু এটা ইমেজিনাৰি নাম্বাৰছ ইমেজিনাৰি তোমালোকে এতিয়া পোৱা নাই ক্লাস 11 12 ত পাই যাবা তো এতিয়া চাই লোৱা তো বুজি পাইছা চাগে তো আমাৰ অপচন 2 আৰু অপচন 4 2 আৰু 4 টো শুদ্ধ এটা 2 আৰু 4 কত দি আছে চাই লোৱা 2 আৰু 4 দুয়োটা সত্য অপচন এ টো তোমালোকক দি আছে 2 আৰু 4 দুয়োটা সত্য বুলি তো অপচন এ টো তোমালোকৰ কি হৈ যাব অপচন এ টো তোমালোকৰ শুদ্ধ হৈ যাব কোৱেশ্চন নম্বৰ 9 আৰু এতিয়া কোৱেশ্চন নম্বৰ 10 টো চাই লোৱা আমি আহি পালো 10 ত এতিয়া চাই লোৱা 10 ত কি কোৱা আছে এতিয়া চাই লোৱা 10 ত কি কোৱা আছে কোৱেশ্চন নম্বৰ 10 ত দি আছে যদি x³ আকৌ এটা আমাক ত্ৰিঘাত বহুপদ দিয়া আছে সাপোজ ধৰা দি আছে x³ বুলি দিয়া আছে আৰু প্লাস ax² প্লাস bx প্লাস c বুলি এটা ত্ৰিঘাত বহুপদ দিয়া আছে তো ত্ৰিঘাত বহুপদৰ স্ট্যান্ডার্ড ফর্মটো কি আছিল ax³ প্লাস bx² প্লাস cx প্লাস d এতিয়া x ৰ হক c ইয়াতে c মানে কি আছে c মানে আমাৰ তাত আছে b তেনেকৈ d মানে কি আছে d মানে আছে আমাৰ তাত c তেনেকৈ b মানে কি আছে b মানে আছে a মানে আছে যদি একো নাই ইয়াতে 1 হেইটো কথাটো কনফিউজ নহবা এতিয়া চাই লোৱা যদি x³ প্লাস ax² প্লাস bx প্লাস c বহুপদৰ শূন্যবোৰৰ এটা শূন্য -1 বুলি কৈছে এতিয়া আমাৰ এটো কি ত্ৰিঘাত বহুপদ হয় তো ত্ৰিঘাত বহুপদৰ ম্যাক্সিমাম শূন্য কেইটা হ'ব পাৰে তিনিটা সাপোজ ধৰা এটা শূন্য আলফা বুলি ধৰিছো এটা শূন্য বিটা বুলি ধৰিছো আৰু এটা শূন্য গামা বুলি ধৰিছো তো তিনিটা শূন্য আলফা বিটা আৰু গামা তো আমাক কৈছে যদি এটা শূন্য -1 বুলি কৈছে এটা শূন্য যিকোনো এটা শূন্য ধৰিব পাৰা সাপোজ আমি আলফাক -1 বুলি ধৰি লৈছো এটা শূন্যটো -1 আলফাক -1 বুলি ধৰি লৈছো তোমালোকে বিটাকো -1 বুলি ধৰিব পাৰা বা গামাকো -1 বুলি ধৰিব পাৰা যিকোনো এটা শূন্যটো -1 বুলি ধৰি দিবা তো কত গলে কোৱেশ্চনটো তেন্তে আন শূন্য দুটাৰ পূৰণফল হ'ব বুলি কৈছে আন শূন্য দুটাৰ পূৰণফল মানে বিটা ইনটু গামা মানে ওলাব দিছে এটা শূন্য দি আছে -1 আন শূন্য দুটাৰ পূৰণফল ওলাব দিছে এতিয়া আমি কি জানো এই বহুপদৰ ত্ৰিঘাত বহুপদৰ শূন্য তিনিটাৰ পূৰণফল কি হয় আলফা ইনটু বিটা ইনটু গামা মানে কি হয় শূন্য তিনিটাৰ পূৰণফল = কি হ'ব -d/a আমি এটো ফৰ্মুলা জানো আগতে শিকিছো তো আলফা মানে আমাৰ কি হয় -1 ইনটু বিটা ইনটু গামা = কি হ'ব d মানে কি আছে আমাৰ তাত d মানে আছে আমাৰ তাত c d মানে c আছে d/a মানে কি আছে 1 তো চাই লোৱা -1 ইনটু আলফা ইনটু -1 ইনটু বিটা ইনটু গামা কি হয় -বিটা ইনটু গামা বিটা ইনটু গামা মানে কি -c/1 মানে -c মাইনাস ক্যান্সেল বা দুইপিনে মাইনাস দি মাল্টিপ্লাই কৰিলে দুইপিনে কি হৈ যায় প্লাস হৈ যায় তো বিটা ইনটু গামা মানে কি আহিছে বিটা ইনটু গামা মানে আমাৰ তাত আহিছে c তো অইন শূন্য দুটাৰ পূৰণফল কি আহিছে c বুলি আহিছে তো অপচনটো চাই লোৱা কোনটো অপচনত দিয়া আছে তো অপচনত দিয়া নাই এটো c2 অপচনটো c নাই তো ইয়াক আমি অলপ বেলেগ ধৰণে কৰি লম হেটো তোমালোকক অপচন c বুলি এটো দিব পাৰে অপচনত কিন্তু দে ইয়াতে দিয়া নাই বুলি কথা নহয় দিব পাৰে এতিয়া আমি কি কৰিম ইয়াক অলপ বেলেগ ধৰণে কৰিম বেলেগ ধৰণে কেনেকৈ কৰিম যেহেতু আমাৰ অপচনটো মিলা নাই তো চাই লোৱা এতিয়া ইয়াৰ শূন্য তিনিটা কি হয় এটাক আলফা ধৰিছো এটাক বিটা ধৰিছো আৰু এটাক গামা ধৰিছো আমি আলফা মানে এটা শূন্য -1 বুলি ধৰিছো যেটো আমাক দিয়া আছে বা বিটা মানে -1 বা গামা মানে -1 তোমালোকে ধৰিব পাৰা এতিয়া চাই লোৱা আমি কি জানো আমি জানো এটা কথা আলফা ইনটু বিটা প্লাস বিটা ইনটু গামা
প্লাস গামা ইনটু আলফা ইকুয়াল টু কি আছিল ইকুয়াল টু আছিল c বাই a এটো ফর্মুলা c বাই a হয় এতিয়া আলফা মানে -1 ধৰিছো তো -1 ইনটু বিটা প্লাস বিটা ইনটু গামা যেটো আমাক লাগে বিটা ইনটু গামা অইন শূন্য দুটাৰ পূৰণফল আমাক লাগে প্লাস গামা ইনটু আলফা মানে -1 ইকুয়াল টু c মানে কি আছে চাই লোৱা তো c মানে আমাৰ তাত আছে b a মানে আমাৰ তাত আছে 1 তো লিখি লোৱা 1 এতিয়া চাই লোৱা -1 ইনটু বিটা মানে কি মাইনাস বিটা এতিয়া ইয়াক প্ৰথম ইয়াকে লিখি লোৱা একো নাই প্লাস বিটা ইনটু গামা মানে বিটা ইনটু গামা প্লাস এ মাইনাস এ মাইনাস আলফা ইনটু সরি গামা ইনটু 1 মানে গামা ইকুয়াল টু b বাই 1 মানে b বুলি লিখিব পাৰা 1 লিখি থাকিব না লাগে তলৰটো তো b এতিয়া চাই লোৱা মাইনাস বিটা এটো ইফালে আনা মাইনাস গামা প্লাস বিটা ইনটু গামা ইকুয়াল টু কি ইকুয়াল টু b এতিয়া চাই লোৱা যদি মাইনাসটো মই কমন লম ভিতৰত কি থাকিব বিটা প্লাস গামা প্লাস বিটা ইনটু গামা ইকুয়াল টু b এতিয়া চাই লোৱা যদি মই এটো বুজি পোৱা নাই নেকি যদি আমি মাইনাস কমন লম এটো ভিতৰৰ সাইনটো প্লাস হৈ যাব কাৰণ এটো আকৌ যদি ব্র্যাকেট ধৰিম এটো মাইনাস সে ইয়াৰ আগত কি আছে প্লাস মাইনাস এ মাইনাস বিটা আকৌ প্লাস এ মাইনাস গামা একে হৈ যাব তো চাই লোৱা এতিয়া আমাৰ তাত ওলাইছে a2 এতিয়া আমি আকৌ এটা বস্তু জানো এটা বস্তু কি জানো আলফা প্লাস বিটা প্লাস গামা শূন্য তিনটাৰ যোগফল ইকুয়াল টু কি হয় -b বাই a এইটোও জানো এতিয়া ইয়াৰ পৰা আমি কি উলাম ইয়াৰ পৰা আমি উলাম চাই লোৱা আলফা মানে তো -1 এটা শূন্য -1 ধৰিছো প্লাস বিটা প্লাস গামাৰ ভ্যালুটো লৈ লম ইকুয়াল টু মাইনাস b মানে চাই লোৱা কি আছে b মানে আমাৰ তাত আছে a আকৌ a মানে আমাৰ তাত আছে 1 -a বাই 1 তো চাই লোৱা এটা বিটা প্লাস গামাৰ ভ্যালুটো লৈ লবা ইয়াৰ পৰা বিটা প্লাস গামাৰ ভ্যালুটো যদি ইয়াৰ পৰা উলাই লম এটো -a এটো -1 টো যদি ইফালে লম কি হ'ব +1 তার মানে বিটা প্লাস গামা মানে -a + 1 ইয়াতে বহাই দিয়া বিটা প্লাস গামা মানে -a + 1 -a + 1 প্লাস বিটা ইনটু গামা ইকুয়াল টু b এতিয়া চাই লোৱা -a - a + a -1 প্লাস বিটা ইনটু গামা ইকুয়াল টু b যদি ইয়াক এই দুটাক ইফালে লোৱা প্লাস a টু -a হ'ব আৰু -1 টো +1 হৈ যাব ইফালে ললে তো ইয়াৰ পৰা এটো গেল তো বিটা ইনটু গামা অইন শূন্য দুটাৰ পূৰণফল কি হল b - a + 1 কত আছে b - a + 1 b - a + 1 অপচন এটা আছে তো তোমালোকৰ অপচন এটো শুদ্ধ হৈ যাব b - a + 1 তো কোৱেশ্চনটো ইজি হয় ইমান টান নহয় কোৱেশ্চনটো তো বুজি পাইছা চাগে তো এতিয়া চাই লোৱা নেক্সট এটা নেক্সট কোৱেশ্চনটো চাই লোৱা নেক্সট কোৱেশ্চনটো কি দি আছে কোৱেশ্চন নম্বৰ কিমান আহিছে কোৱেশ্চন নম্বৰ 11 আলফা আৰু বিটা দ্বিঘাত বহুপদ x² - 6x + a এর দুটা শূন্য যদি 3α + 2β = 20 তেন্তে এর মান হ'ব বুলি খুদিছে চাই লোৱা ইজি কোৱেশ্চন হয় এটা দ্বিঘাত বহুপদ দিয়া আছে দ্বিঘাত বহুপদটো দিয়া আছে x² - 6x + a বুলি দিয়া আছে ইয়াৰ শূন্য দুটা দিয়া আছে এটা শূন্য আলফা আৰু এটা শূন্য বিটা বুলি দিয়া আছে এতিয়া আমাক কোৱা আছে অপচনেল কোৱেশ্চনটো হয় আমাক কোৱা আছে 3α + 2β = 20 বুলি কোৱা আছে 3α + 2β = 20 বুলি দিয়া আছে তাৰ পিছত আমাক কৈছে তেন্তে এৰ মান হ'ব বুলি কৈছে এৰ মান এইটো এৰ মান ওলাব দিছে তো চাই লোৱা আমি ইয়াৰ পৰা কি জানো আমি ইয়াৰ পৰা এটা কথা জানো আলফা প্লাস বিটা মানে আমি কি জানো আলফা প্লাস বিটা মানে -b/a হয় ফর্মুলা শূন্য দুটাৰ যোগফল তো আলফা প্লাস বিটা মানে কি হয় চাই লোৱা -b/a আলফা প্লাস বিটা মানে -b মানে কি আছে এইটো -6 a মানে কিমান আছে যদি একো নাই 1 তো আলফা প্লাস বিটা মানে কি ওলাইছে চাই লওঁচোন আলফা প্লাস বিটা মানে ওলাই লৈছো আমি 6 -6/1 মানে 6 তো আলফা প্লাস বিটা মানে 6 যদি আমি ইয়াৰ পৰা আলফাৰ বা বিটাৰ ভ্যালু উলাব বিচাৰো সাপোজ ধৰা আলফাৰ ভ্যালু যদি মই উলাব বিচাৰো 6 - বিটা হৈ যাব এটো 6 এটো বিটাটো প্লাস আছে ইফালে গলে মাইনাস তো আলফাৰ ভ্যালু উলাইছো 6 - বিটা তো চাই ল ইয়াৰ পৰা এতে চাই ল ইয়াৰ পৰা কি চাবা 3 এইটো আলফা আলফাৰ জায়গাত আমি কি বহাম আলফাৰ জায়গাত 6 - বিটা বুলি বহাম কাৰণ আলফা মানে 6 - বিটা তো আলফাৰ জায়গাত বহাই দিয়া 6 - বিটা প্লাস 2β = 20 তো ইয়াক সলিউশন কৰা এতিয়া 6 3 * 18 18 মাইনাস বিটা * 3 মানে 3β
প্লাস 2 বিটা ইজ ইকুয়াল টু কিমান ইজ ইকুয়াল টু 20 তো চাই লোৱা -3 বিটা প্লাস 2 বিটা মানে মাইনাস বিটা ইজ ইকুয়াল টু 20 মাইনাস 18 এইটো 18 ক ইফালে লৈ যোৱা তো মাইনাস বিটা ইজ ইকুয়াল টু 20 ৰ পৰা 18 গলে কিমান 2 তো দুয়ো ফালে যদি মাইনাস দি মাল্টিপ্লাই কৰো এটো মাইনাস এ প্লাস বিটা হৈ যাব ইজ ইকুয়াল টু প্লাস এ মাইনাস 2 হৈ যাব তো বিটাৰ ভ্যালু উলাইছো আমি কি -2 বিটাৰ ভ্যালু আমি উলাই লৈছো -2 যদি বিটাৰ ভ্যালু -2 ইয়াতে বহাই দিম চাই লোৱা আলফাৰ ভ্যালু উলাই যাব 6 মাইনাস বিটা মানে কিমান বিটা মানে -2 6 মাইনাস প্লাস 2 তো 6 প্লাস 2 মানে কিমান 8 তো আলফা মানে 8 তার মানে আলফা মানে কিমান ওলাইছে আলফা মানে 8 তো আলফা মানে 8 আৰু বিটা মানে -2 এতিয়া আমি আকো কি জানো আমাৰ যেহেতু ইয়াৰ ভ্যালু উলাব দিছে তো শূন্য দুটাৰ পূৰণফল কি হয় শূন্য দুটাৰ পূৰণফল আলফা ইনটু বিটা তো আলফা ইনটু বিটা মানে কি হয় c/a তো আলফা ইনটু বিটা চাই লোৱা আলফা ইনটু বিটা মানে কি হয় c/a এতে আলফা ইনটু বিটা আলফা মানে আমাৰ তাত কিমান আছে আলফা মানে -2 লিখি লোৱা -2 ইনটু বিটা মানে কিমান আছে বিটা মানে 8 তো -2 ইনটু 8 is equal to c/a c/a c মানে কি আছে এতে মান বহাই দিয়া c মানে কি আছে আমাৰ তাত c মানে এটো a আছে c মানে a আছে তো c মানে a বহাই দিয়া a মানে কি আছে a মানে x² ৰ সহগ a বুলি কম তো 1 আছে 1 তো 8 দুগুণ 16 -16 is equal to a তো a এর ভ্যালু কি ওলাল a এর ভ্যালু -16 তো -16 কত আছে হেতু তোমালোকৰ শুদ্ধ হৈ যাব অপশন ডি টু তোমালোকৰ কি হৈ যাব অপশন ডি টু শুদ্ধ হৈ যাব তো কোৱেশ্চন নম্বৰ 12 টু চাই লোৱা কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12 পত কি দিয়া আছে হেতু আমি চাইলাম ভালকৈ পঢ়িখিনি কৰিলাম অংকটো সলিউশন তো কোৱেশ্চন নম্বৰ 12 ত কি দিয়া আছে চাই লোৱা কোৱেশ্চন নম্বৰ 12 ত দিয়া আছে যদি আলফা আৰু বিটা বহুপদ 2x² - 5x + 7 ৰ শূন্য হয় এটা দুই ঘাত বহুপদ দিয়া আছে আৰু তাৰ শূন্য দুটা আলফা আৰু বিটা দিয়া আছে তেন্তে আন এটা বহুপদ নিৰ্ণয় কৰা যাৰ শূন্য 2α + 3β আৰু 3α + 2β এটা দুই ঘাত বহুপদ দিয়া আছে তাৰ শূন্য দুটা আলফা আৰু বিটা বুলি দিয়া আছে আৰু আন এটা বহুপদৰ শূন্য দুটা দিয়া আছে সেই বহুপদটো আমি উলাব লাগিব তো যদি তোমালোকৰ শূন্য দুটা দিয়া থাকে তেতিয়া আমি বহুপদটো কেনেকৈ উলাইছিলো হেতু তোমালোকক শিকাইছো দুই ধৰণে উলাইছিলো সেই দুই ধৰণে তোমালোকে শিকিছা কি জান তো আমি কেনেকৈ উলাম চাইবা আমাক দিয়া আছে কোৱেশ্চন নম্বৰ 12 2x² plus minus 2x² minus 5x plus 7 और শূন্য দুটা দিয়া আছে শূন্য দুটা কি দিয়া আছে এটা আলফা আৰু এটা দিয়া আছে বিটা আলফা আৰু বিটা এতিয়া আমি কি জানো যদি শূন্য দুটা আলফা আৰু বিটা হয় তেন্তে আলফা প্লাস বিটা মানে কি হ'ব আলফা প্লাস বিটা মানে আমাৰ হ'ব -b/a মাইনাস b মানে কি আছে b মানে -5 তো -5/a মানে আছে 2 তো a মানে 2 তো এইটো আমাৰ হ'ব -a প্লাস 5/2 তাৰ মানে আলফা প্লাস বিটা মানে আমাৰ কি হল আলফা প্লাস বিটা মানে ভালকৈ লিখি দিয়াতে আলফা প্লাস বিটা মানে আমাৰ হল 5/2 তেনেকৈ আলফা ইনটু বিটা মানে কি হ'ব চাইলো এন্ড আৰু আলফা ইনটু বিটা মানে আমাৰ হয় c/a তো c মানে কি আছে c মানে 7 এইটো c a মানে 2 তো আলফা ইনটু বিটা মানে আমাৰ কি হল 7/2 আলফা প্লাস বিটা মানে 5/2 আৰু আলফা ইনটু বিটা মানে 7/2 এতিয়া আকৌ যদি আন এটা বহুপদৰ শূন্য দুটা আন এটা বহুপদৰ শূন্য দুটা আমাক দিয়া আছে কি দিয়া আছে এটা শূন্য 2α + 3β এটা শূন্য দিয়া আছে 2α + 3β আৰু এটা শূন্য দিয়া আছে আমাক 3α + 2β হয় তেন্তে শূন্য দুটাৰ যোগফল শূন্য দুটাৰ যোগফল বা সমষ্টি শূন্য দুটাৰ যোগফল আমাৰ কি হ'ব শূন্য দুটাৰ যোগফল
আমাৰ হ'ব ইকুৱেল টু 2 আলফা প্লাছ 3 বিটা এটা শূন্য এইটো যোগফল আৰু এটা শূন্য 3 আলফা প্লাছ 2 বিটা যিকোনো বহুপদ হওক শূন্য দুটাৰ যোগফল আমাৰ কি হয় শূন্য দুটাৰ যোগফল আমাৰ হ'ব মাইনাছ বি বাই এ হৈ যাব শূন্য দুটাৰ যোগফল মাইনাছ বি বাই এ এতিয়া চাই লোৱা 2 আলফা প্লাছ 3 আলফা কিমান হ'ব 5 আলফা 5 আলফা প্লাছ 3 বিটা প্লাছ এইটো বিটা দে 3 বিটা প্লাছ 2 বিটা 5 বিটা ইকুৱেল টু মাইনাছ বি বাই এ এতিয়া চাই লোৱা যদি ইয়াৰ পৰা 5 টো আমি কমন লম তো থাকিব আলফা প্লাছ বিটা ইয়াতে থাকিব আলফা প্লাছ ইয়াতে থাকিব বিটা ইকুৱেল টু মাইনাছ বি বাই এ এতিয়া চাই লোৱা 5 ইনটু আলফা প্লাছ বিটা মানে আমি অলৰেডি ওলাইছো এটো 5/2 আলফা প্লাছ বিটা মানে কি আছে 5/2 তো ইয়াতে লিখি দিয়া 5/2 5/2 ইকুৱেল টু মাইনাছ বি বাই এ এতে 5 বাছ গুণ 25/2 ইয়াতে লিখি দিম নেকি ইয়াতে লিখি দিম 25/2 ইকুৱেল টু মাইনাছ বি বাই এ যদি দুয়োফালে মাইনাছেদি মাল্টিপ্লাই কৰা ইফালেও মাইনাছেদি মাল্টিপ্লাই ইফালেও মাইনাছেদি মাল্টিপ্লাই কৰা তো এটো মাইনাছে মাইনাছে প্লাছ বি হৈ যাব তো এটো প্লাছে মাইনাছে মাইনাছ 25/2 হৈ যাব তাৰ মানে বি বাই এ মানে আহিছে মাইনাছ 25/2 এতিয়া আকৌ কৰা এটো আমাক লাগে পিছত দেই কিন্তু এটো লাগিব এতিয়া চাই লও এতিয়া বি বাই এ মানে আহিছে 25 মাইনাছ 25/2 এতিয়া আকৌ আমি কি জানো শূন্য দুটাৰ পূৰণফল লিখা জগাই নাই দেখোন শূন্য দুটাৰ পূৰণফল ইয়াতে লিখি দিম এন্ড আকৌ শূন্য দুটাৰ পূৰণফল বা গুণফল শূন্য দুটাৰ পূৰণফলটো তোমালোকৰ কি হৈ যাব শূন্য দুটাৰ পূৰণফলটো হ'ব এটা শূন্য কিমান 2 আলফা প্লাছ 3 বিটা 2 আলফা প্লাছ 3 বিটা আৰু এটা শূন্য আমাৰ তাত কি আছে 3 আলফা প্লাছ 2 বিটা 3 আলফা প্লাছ 2 বিটা তো শূন্য দুটাৰ পূৰণফল আমি উলাই ললো তো উলাই লোৱা 2 আলফা ইনটু 3 আলফা মানে 3 দুগুণ 6 আলফা স্কয়ার প্লাস 2 আলফা ইনটু 2 আলফা ইনটু 2 বিটা মানে 2 2 যা 4 আলফা বিটা কেনে কই প্লাস এতে ইয়ার কাম 3 বিটা ইনটু 3 আলফা মানে 3 3 গুণ 9 আলফা বিটা তেনে কই 3 বিটা ইনটু 2 বিটা মানে 3 দুগুণ 6 বিটা স্কয়ার এতিয়া চাইলোৱা এতিয়া চাইলোৱা 6 আলফা স্কয়ার প্লাস 6 বিটা স্কয়ার যদি ইয়াৰ আৰু ইয়াৰ পৰা মই 6 কমন লম বা এক লগতে লিখি দিয়া বহুত লেন্দি হৈ যাব 6 আলফা স্কয়ার প্লাস 6 বিটা স্কয়ার একেভাবে লিখিলো প্লাস 4 আলফা বিটা প্লাস 9 আলফা বিটা 9 আৰু 4 13 আলফা বিটা এতিয়া চাইলোৱা যদি 6 কমন লোৱা কি হৈ যাব 6 টো বাহিৰত আই যাব ভিতৰত আলফা স্কয়ার প্লাস বিটা স্কয়ার থাকি যাব প্লাস 13 আলফা ইনটু বিটাৰ মান বহাই দিম নেকি 7/2 আছে তো লিখি দিয়া 7/2 না নিলিখিম থাকা এতিয়া আলফা ইনটু বিটা এটা পিছত কি হ'ব চাইলাম এতিয়া 6 আলফা স্কয়ার প্লাস বিটা স্কয়ার প্লাস 13 আলফা বিটা ওলাই গল এতিয়া আমি কি কৰিম ইয়াতে আলফা স্কয়ার প্লাস বিটা স্কয়ার আছে এতিয়া আমি কি জানো যদি দুই ঘাত বহুপদ তোমালোকক দিয়ে আমি কি জানো আলফা প্লাস বিটা মানে -b/a আৰু আলফা ইনটু বিটা মানে c/a আলফা প্লাস বিটা ওলাব পাৰো আৰু আলফা ইনটু বিটা ওলাব পাৰো শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফল ওলাব পাৰো আৰু একো আমি ওলাব নোৱাৰো যদি বেলেগ আছে আমি আলফা প্লাস বিটা বা আলফা ইনটু বিটা লৈ কনভাৰ্ট কৰিম তো চাইলো এটো কি আছে আলফা স্কয়ার প্লাস বিটা স্কয়ার আছে এতিয়া তোমালোকে জানা না নাজানা এটা বস্তুটো তোমালোকে জানা না নাজানা কি বস্তু চাইলো ইয়াতে দেখাই দিম পিছত মুছাই দিম আলফা প্লাস বিটা হোল স্কয়ার মানে জানা না নাজানা তোমালোকে আলফা প্লাস বিটা হোল স্কয়ার মানে a প্লাস b হোল স্কয়ার কি হৈ যাব a স্কয়ার সরি ইয়াতে আলফা আছে তো আলফা স্কয়ার হৈ যাব a স্কয়ার প্লাস টুৱাইস ab মানে টুৱাইস আলফা বিটা a মানে আলফা আছে b মানে বিটা আছে টুৱাইস আলফা বিটা প্লাস বিটা স্কয়ার এটো হৈ যাব এটো দেখা পায় না নাপায় ক্যামেৰাত চাই লম ৰবা বিটা স্কয়ার যেনতেন দেখা পাই আছা এতিয়া চাই লোৱা যদি মই কি কৰিম আলফা প্লাস বিটা হোল স্কয়ারক ইয়াতে এৰি দিম আৰু আলফা স্কয়ার প্লাস বিটা স্কয়ারক এৰি দিম আৰু ইয়াক ইফালে লৈ আনো 2 আলফা বিটাক ইফালে আনিম তো -2 আলফা বিটা হৈ আহিব তো ইফালে কি থাকিল আলফা স্কয়ার থাকিল প্লাস বিটা স্কয়ার থাকিল এটো আলফা স্কয়ার প্লাস এটো বিটা স্কয়ার তো আলফা স্কয়ার প্লাস বিটা স্কয়ারক আমি কেনেকৈ লিখিব পাৰিম আলফা প্লাস বিটাৰ হোল স্কয়ার -2 আলফা বিটা বুলি লিখিব পাৰিম সেইটো কথাটো বুজাব বিচাৰিছিলো তো আমি কি কৰিম এতিয়া ইয়াক চাইলোৱা আমি কি কৰিম ইয়াক আমি এনেকৈ লিখিম
6 আলফা স্কোয়ার প্লাস বিটা স্কোয়ার কি করিম আলফা প্লাস বিটার হোল স্কোয়ার -2 আলফা ইন্টু বিটা করিম এইটো সেকেন্ড ব্র্যাকেট প্লাস 13 আলফা ইন্টু বিটা ইফালে গৈ আছে নেকি ক্যামেৰাৰ পৰা দেখা নাপাওঁ যে মই এতিয়া 6 আলফা প্লাস বিটা হোল স্কোয়ার আছে এটা 6 টু ভিতৰত সোমাই দিয়া 6 আলফা প্লাস বিটা হোল স্কোয়ার হবো মাইনাস 6 দুগুণ 12 আলফা বিটা হবো প্লাস 13 আলফা ইন্টু বিটা হবো এতিয়া চাইলো 6 আলফা প্লাস বিটা মানে কি আছে চাইলো আলফা প্লাস বিটা মানে 5/2 5/2 তো আলফা প্লাস বিটার হোল স্কোয়ার আছে তো 5/2 रो কি হবো হোল স্কোয়ার মাইনাস এ এটা চাইলো 13 আলফা বিটা -12 আলফা বিটা তো এটা আলফা বিটা থাকিব এটা আলফা বিটা বা আলফা বিটার মান বহাব পারা আলফা ইনটু বিটা মানে কি আছে চাইলো আলফা ইনটু বিটা মানে 7/2 7/2 তো শূন্য দুটার পূরণফল আমার ওলাই আছো তো চাইলো 5 5 25 এটো কাটি কাটি র 6 into 5 5 गुण 25 divided by 2 दुगुण 4 plus 7/2 এতিয়া 2 দি কাটি দিয়া 2 দুগুণ 4 2 3 গুণ 6 এতিয়া চাইলো কি হৈ যাব এটো ইমপ্লাইজ নহয় তো এটো ইকুয়াল 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 কত ইমপ্লাইজ ইমপ্লাইজ লিখি আছে দেখুন মই এটো ইকুয়াল দুটা ইকুয়াল নাই নহয় এটো ইকুয়াল হৈ যাব এতিয়া চাইলো 25 3 गुण 75 by 2 plus 7/2 তো এইটো হ'ব 75 plus 7 82/2 এতিয়া শূন্য দুটাৰ পূৰণফল কি আহিল 82/2 তো শূন্য দুটাৰ পূৰণফল মানে কি হয় শূন্য দুটাৰ পূৰণফল মানে c/a হয় দেখা পাই আছে নে দেখা পোৱা নাই এইটো c/a এইটো চাই লম c/a জেনতেন তো শূন্য দুটাৰ পূৰণফল c/a তো a মানে ইয়াতে কিমান ওলাইছে a মানে ইয়াতে 2 ওলাইছিল ইয়াতেও a মানে কিমান a মানে 2 তাৰ মানে a মানে 2 b মানে -25 আৰু c মানে কিমান c মানে 82 কত লিখিম ইয়াতে লিখিম নেকি ইয়াতে চাইলো a মানে আমাৰ কিমান ওলাইছে a মানে ওলাইছে আমাৰ কত গেল 2 a মানে 2 b মানে কিমান ওলাইছে b মানে আমাৰ তাত ওলাইছে -25 আৰু c মানে আমাৰ তাত কি ওলাইছে c মানে ওলাইছে 82 তো তোমালোকৰ বহুপদটো কি হ'ব x² প্লাস bx প্লাস c হয় বহুপদটো তো x² plus b মানে -25 into x plus c মানে 82 এইটো হ'ব আমাৰ বহুপদটো তাৰ মানে এইটো যদি +2 প্লাস এ মাইনাস কৰি দিয়া এইটো হ'ব x² plus এ মাইনাস এ -25x plus 82 এইটো হ'ব আমাৰ বহুপদটো x² -25x plus 8 তো তোমালোকে কি কৰিবা ইয়াৰ লৈকে কৰিবা আকৌ এইটো ইয়াৰ তলত লিখি লিখি যাবা তো এনেকৈ তোমালোকে সলিউশন কৰিব পাৰিবা ইমান ইজিও নহয় ইমান টান নহয় কোৱেশ্চনটো অলপ লেন্দি আছে কোৱেশ্চনটো টান নহয় তো বুজি পাইছা সাগে এইটো আমি কেনেকৈ কৰিম তো আমাৰ বহুপদটো কোনটো হৈছে বহুপদটো এইটো এইটো বহুপদটো আমাৰ কি হয় এই শূন্য দুটা থকা বহুপদটো আমাৰ এইটো হয় তো চাইলো তো নেক্সট কোৱেশ্চনটো চাইলো কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 13 ত কি দিয়া আছে চাইলো প্ৰথমে এইটো মুছাই লম Question number 13 question number 13 ত দিয়া আছে তোমালোকৰ যদি আলফা আৰু বিটা বহুপদ ax² + bx + c ৰ শূন্য হয় তেন্তে মান নিৰ্ণয় কৰা বুলি পাঁচটা কোৱেশ্চন দিয়া আছে আমাক এটা বহুপদ দিয়া আছে বহুপদটো ax² + bx + c এইটো বহুপদ দিয়া আছে আৰু ইয়াৰ শূন্য দুটা দিয়া আছে আলফা আৰু বিটা বুলি শূন্য দুটা দিয়া আছে যদি ইয়াৰ শূন্য দুটা আলফা আৰু বিটা হয় তেন্তে আমাক ওলাব দিছে আলফা² + বিটা² চাইলোৱা यार शून्य दुटा की दिया আছে शून्य दुटा दिया আছে আলফা এন্ড বিটা দেয়ার ফর আমি কি জানো আলফা প্লাস বিটা আমি উলাব পাৰো ইজ ইকুয়াল টু কি হ'ব -b/a তেনেকৈ আলফা ইনটু বিটা আমি উলাব পাৰো আলফা ইনটু বিটা মানে কি হয় c/a ইয়াতে কোনো মান নাই abc আছে তো এইটোই হৈ যাব তো আমাক উলাব দিছে আলফা স্কয়ার প্লাস বিটা স্কয়ার 1 ত উলাব দিছে 1 ত আমাক উলাব দিছে আলফা স্কয়ার প্লাস বিটা স্কয়ার তো তোমালোকক এই মাত্ৰ কৈছো ইয়াক আমি কি কৰিম আলফা প্লাস বিটা হোল স্কয়ার -2 আলফা ইনটু বিটা 2 আলফা ইনটু বিটা লিখিব পাৰো তোমালোকে বুজি পাইছা এই মাত্ৰ অলপ আগৰ অংকটো কৰিলো আলফা প্লাস বিটা হোল স্কয়ার -2 আলফা বিটা তো আলফা প্লাস বিটা মানে আমাৰ কি হয় -b/a এর হোল স্কয়ার -2 ইনটু আলফা ইনটু বিটা মানে c/a তো চাইলো
মাইনাসৰ স্কোয়ার প্লাস বিৰ স্কোয়ার বি স্কোয়ার এর স্কোয়ার মানে এ স্কোয়ার মাইনাস 2 ইন্টু সি মানে 2c এ 2c বাই এ এইটোৱে থাকিব পাৰে বা ইয়াক আৰু ক্যালকুলেশন কৰা হ'ব পাৰে এলসিএম লোৱা হ'ব পাৰে যদি এলসিএম লম a স্কোয়ার টু এলসিএম আহি যাব এইটো b স্কোয়ার মাইনাস এইটো a দি এইটো এক কেইবাৰ যাব এবাৰ যাব তো ইয়াৰ লগত a মাল্টিপ্লাই 2ic ac তো b স্কোয়ার মাইনাস 2ic ac বাই a স্কোয়ার এইটো তোমালোকৰ এনসার হৈ যাব যদি এলসিএম টো লোৱা তো এলসিএম লোৱাটো তোমালোকে জানাই কি জান এতিয়া নেক্সট কোৱেশ্চনটো আছে নেক্সটটো কি আছে আলফা স্কোয়ার প্লাস আলফা বিটা স্কোয়ার এইটো সেম হয় এইটো তোমালোকে কৰিবা চাগে না এইবিলাক তো চাই লোৱা नेक्स्ट क्वेश्चन नंबर 2 কি দি আছিল क्वेश्चन नंबर 2 দি আছে আলফা কত গলে ভাই আলফা স্কয়ার প্লাস আলফা ইনটু বিটা স্কয়ার এনে কই দি আছে 2 তো তোমালোকে কি কৰিবা ইয়াৰ তো ভ্যালু জানা সি ভাই কিন্তু আলফা স্কয়ার প্লাস বিটা স্কয়ার কি কৰিবা প্ৰথমে এক ফালে লিখি লবা আলফা স্কয়ার প্লাস বিটা স্কয়ার লিখি লবা প্লাস আলফা বিটা হৈ যাব তো আলফা স্কয়ার প্লাস বিটা স্কয়ার মানে কি আলফা প্লাস বিটাৰ হোল স্কয়ার মাইনাস 2 আলফা বিটা এটো হৈ যাব প্লাস আলফা বিটা तो 2 अल्फा बीटा की हो जाबो अल्फा प्लस बीटार होल स्क्वायर माइनस अल्फा बीटार পৰা माइनस দুটা अल्फा बीटा হলে माइनस अल्फा बीटा থাকি যাব এইটো ইয়াৰ যদি মান কেটা বহাই দিয়া आंसरটো ওলাই যাব তো এইটোৱে তোমালোকৰ आंसर তো अल्फा 3 নম্বৰত দি আছে अल्फा स्क्वायर बीटा प्लस अल्फा बीटा स्क्वायर এইটো দেখাই দিম তোমালোকে কৰিব পাৰিবা যদি দেখাই দিম মই তো চাই লোৱা তো क्वेश्चन 3 দি আছে अल्फा स्क्वायर बीटा प्लस अल्फा बीटा स्क्वायर बोली दिया আছে যদি আলফা বিটা কমন ললে কি থাকিব ইয়াতে আলফা থাকি যাব প্লাস ইয়াতে বিটা থাকি যাব আলফা স্কয়ার আৰু বিটা আছিল দুটা আলফা স্কয়ার দুটা আছিল এটা কমন ললো বিটা এটা আছিল এটাই কমন ললো তো বিটাটো না থাকিল বিটাটো কমন ললো এটাই আছিল তো আলফা স্কয়ার দুটা আলফা আছিল তো এটা আলফা থাকি গেল তেনেকে প্লাস ইয়াৰ পৰা কি আছিল এটো বুজি পনাইছে এটো আলফা স্কয়ার বিটা আছে আৰু প্লাস আলফা বিটা স্কয়ার আছে চাইবা ইয়াক আলফা স্কয়ার মানে কি আলফা ইনটু বিটা এটো আলফা ইনটু বিটা প্লাস এটো আলফা বিটা স্কয়ার মানে কি হয় বিটা স্কয়ার মানে বিটা স্কয়ার মানে বিটা ইনটু বিটা এতে আমি আলফা ইনটু বিটা কমন ললো আমি কি ললো আলফা ইনটু বিটা কমন এতে আলফা ইনটু বিটা ললো তো এতে থাকিল আলফা এটা প্লাস আলফা ইনটু বিটা ললো এতে থাকিল বিটা এটা এইটো হেটোই কথাটো কব খুজিছো এতে আলফা বিটাও তোমাৰ তাত আছে আলফা প্লাস বিটা শূন্য দুটাৰ পূৰণফল আমি লিখিব পাৰো শূন্য দুটাৰ যোগফল লিখিব পাৰো মান কেটা বহাই দিলে आंसरটো ওলাই যাব এটা নেক্সটটো চাই লোৱা নেক্সটটো তোমালোকে কৰিবা সাগে নেক্সট কেটা इजी আছে কোনো অঙ্ক টান নাই ইয়াতে তো এটা আছে আলফা মাইনাস বিটা আছে অনলি আলফা মাইনাস বিটা আছে দে কিন্তু কি আছে আলফা মাইনাস বিটা আছে তো আলফা মাইনাস বিটা তোমালোকে কেনেকৈ ওলাবা আলফা মাইনাস বিটাটো তোমালোকে এনেকৈ ওলাবা চাইবা সবতকে প্ৰথমে আলফা প্লাস বিটাৰ হোল স্কয়ার মানে কি হয় আৰু আলফা মাইনাস বিটাৰ হোল স্কয়ার মানে কি হয় এটো তোমালোকে চাইবা এইটো মানে হ'ব আলফা স্কয়ার বুঝাই আছো আলফা স্কয়ার প্লাস বিটা স্কয়ার প্লাস 2 আলফা বিটা এটো আমাৰ ফর্মুলা হয় a প্লাস b হোল স্কয়ার মানে কি হয় a স্কয়ার প্লাস b স্কয়ার প্লাস 2ab তেনেকৈ এটো a মাইনাস b হোল স্কয়ার মানে কি হ'ব a স্কয়ার প্লাস b স্কয়ার b মানে বিটা আছে মাইনাস 2 আলফা বিটা এতিয়া চাইলো এতিয়া তোমালোকে চাইলো মই কি কৰিব পাৰো এটা বস্তুটো কৰিব পাৰো अल्फा माइनस बीटा होल स्क्वायर मैं लिखिब पारो इजुकल टू अल्फा प्लस बीटा होल स्क्वायर माइनस 4 अल्फा बीटा बोली लिखिब पारो क्यों चाइलोआ जदि बुझी पने चाइलोआ अल्फा माइनस बीटा होल स्क्वायर मैं लिखिब पारो अल्फा प्लस बीटा होल स्क्वायर माइनस 4 अल्फा बीटा बोली लिखिब पारो क्यों लिखिब पारो चाइलोआ এতিয়া চাইলো যদি মই ইয়াক ব্রেক কৰো আলফা প্লাস বিটা হোল স্কয়ারক ব্রেক কৰো কি হৈ যাব আলফা স্কয়ার প্লাস বিটা স্কয়ার প্লাস 2 আলফা বিটা এটো হৈ যাব মাইনাস কি লিখিছো 4 আলফা বিটা এতিয়া চাইলো আলফা স্কয়ার প্লাস বিটা স্কয়ার 2 আলফা বিটাৰ পৰা 4 আলফা বিটা গলে কিমান মাইনাস 2 আলফা বিটা এতিয়া চাইলো আলফা স্কয়ার প্লাস বিটা স্কয়ার মাইনাস 2 আলফা বিটা এতিয়া চাইলো अल्फा स्क्वायर प्लस बीटा स्क्वायर माइनस 2 अल्फा बीटा तार माने एटु माने की है a माइनस b होल अल्फा माइनस बीटा होल स्क्वायर है हेटुए तो लिखिसु याके सॉल्यूशन करले एटु लाई गल तार माने यार रिजल्ट कोनटु है यार रिजल्ट एटु হৈ যাব अल्फा प्लस बीटा होल स्क्वायर माइनस 4 अल्फा बीटा तो बुझी পাইছা সাগে এতিয়া আমি আরামসে উলাব পারিম এতিয়া কি করিবা এতিয়া আমাক अल्फा माइनस बीटा উলাব দিছে তো তোমালোকে কি করিবা ইয়াৰ পৰা স্কয়াৰ টু উঠাই দিবা अल्फा माइनस बीटा কৰি দিবা ইফালে যদি স্কয়াৰ টু উঠাই দিয়া প্লাস মাইনাস আহিব √/ আহিব
আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 4 আলফা বিটা হৈ যাব এইটো এতিয়া তোমালোকে আৰামছে ওলাব পাৰিবা আলফা প্লাছ বিটা তোমালোকে জানা আলফা ইনটু বিটাও জানা মান কেইটা বহাই দিবা এনসাৰ ওলাই যাব তো এনেকৈ কৰিবা এটা নেক্সট কোৱেশ্চনটো কি আছে নেক্সট কোৱেশ্চনটো আছে আমালোকৰ কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 ত কি দি আছে চাই লোৱা কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 ত আমাক দিয়া আছে যদি বহুপদ kx² + 2x + 3k ৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান তেন্তে k ৰ মান খুজিছে এটা বহুপদ দিয়া আছে kx² + 2x + 3k 3k ৰ শূন্য দুটা ধৰা হল আমি শূন্য দুটা ধৰি লৈছো ধৰা হল কোৱেশ্চন নম্বৰ কিমান আছিল কোৱেশ্চন নম্বৰ 14 আমি ধৰি লৈছো ধৰা হল এইটো বহুপদৰ শূন্য দুটা এটা শূন্য আমি আলফা বুলি ধৰি লৈছো এন্ড আৰু এটা শূন্য বিটা বুলি ধৰি লৈছো তো আমাক কি দি আছে শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান বুলি কৈছে তো শূন্য দুটাৰ যোগফল কি হ'ব দিয়াৰ ফৰ শূন্য দুটাৰ যোগফল আলফা প্লাছ বিটা হৈ যাব ইকুৱেল টু শূন্য দুটাৰ পূৰণফল আলফা ইনটু বিটা আমাক শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফলটো ইকুৱেল বুলি কৈছে সমান হ'ব বুলি কৈছে এতিয়া চাই লোৱা আলফা প্লাছ বিটা শূন্য দুটাৰ যোগফল মানে কি হয় c বাই b মাইনাছ b বাই a কত গলে ভাই মাইনাছ b বাই a ইজ ইকুৱেল টু শূন্য দুটাৰ পূৰণফল মানে c বাই a তো চাই লোৱা a আমাৰ কেনসেল গেল তো মাইনাছ b ইজ ইকুৱেল টু c বুলি ক'ব পাৰা বা মান কেইটা বহালেও পাৰা মাইনাছ b মানে কি আছে b মানে 2 বাই a মানে কিমান a মানে k ইজ ইকুৱেল টু c মানে কি আছে c মানে 3k a মানে কিমান a মানে k তো k কেনসেল গেল তো থাকিল কিমান 3k মানে -2 ইজ ইকুৱেল টু থ্ৰাইস k যদি -2 3 to মাল্টিপ্লাই হৈ আছে ইফালে আনিম তো ডিভাইড হৈ যাব -2/3 ইজ ইকুৱেল টু k তো k এর মান আহিল -2/3 তো নাই এটো অপচন নাই এটো -2/3 आंसर তোমালোকৰ হৈ যাব এটো মাল্টিপল চইচ নহয় তো কোৱেশ্চন নম্বৰ আমাৰ 14 টো হৈ গল 15 টো চাই লোৱা কোৱেশ্চন নম্বৰ 15 কোৱেশ্চন নম্বৰ 15 টো চাই লোৱা কোৱেশ্চন নম্বৰ 15 টো আমি কেনেকৈ কৰিম তো কোৱেশ্চন নম্বৰ 15 ত আমাক দিয়া আছে আলফা আৰু বিটা দ্বিঘাত বহুপদৰ শূন্য হলে তেন্তে 1/α + 1/β - 2α/β ওলাব দিছে আমাক দিয়া আছে fx ফাংশন অফ x আমাক দিয়া আছে x² কি দিয়া আছে -5x + 4 ইয়াৰ শূন্য দুটা দিয়া আছে আলফা আৰু বিটা শূন্য দুটা আমাক কি কৰা আছে দিয়া আছে ইয়াৰ শূন্য দুটা দিয়া আছে আলফা আৰু বিটা ইয়াৰ শূন্য দুটা আলফা আৰু বিটা টপনি আই আছে ভাই তথাপিও শেষ কৰিম বুলি ভাবি আছো আলফা আৰু বিটা তোমালোকক এটা x লগত দ্বিঘাত বহুপদ দিয়া আছে তাৰ শূন্য দুটা আলফা আৰু বিটা দিয়া আছে তো আমাক ওলাব দিছে 1/α + 1/β - 2α/β কিন্তু আমি কি জানো therefore আলফা + বিটা আমি ওলাব পাৰো আলফা + বিটা মানে -b/a - b মানে -5 by a মানে 1 a মানে একো নাই তো 1 এটো মাইনাস a মাইনাস a প্লাস 5/1 প্লাস 5/1 মানে 5 তেনেকৈ আলফা ইনটু বিটা এন্ড শূন্য দুটাৰ পূৰণফল ইজ ইকুৱেল টু কি হ'ব c বাই a c মানে কি 4 4/a মানে 1 তো 4 হৈ যাব তো c মানে এটো 4 আছে তো আলফা ইনটু বিটা মানে কি ওলাইছে 4 এতিয়া আমাক ওলাব দিছে 1/α + 1/β therefore আমাক 1/α + 1/β ওলাব দিছে আৰু -2α/β -2α/β এটো ওলাব দিছে এটা কৰা এক সলিউশন আলফা বিটা তো আমি এলসিএম লম তো উপর থাকিব বিটা প্লাস আলফা মানে আলফা প্লাস বিটা -2α/β তো মান কেটা বহাই দিয়া একো কৰিব নালাগে আৰু এতিয়া আমি কি কৰিম ওপৰত আছে আলফা প্লাস বিটা মানে আছে 5 তলত আছে আলফা ইনটু বিটা মানে আছে 4 minus 2α into beta 2 into alpha into beta মানে কিমান আছে 4 তো 4 2 8 তো 5/4 minus 8 কৰা তলত 4 এলসিএম ললে 5 8 4 32 minus 32 এতিয়া চাইলোৱা 5 ৰ পৰা 32 গলে কিমান মাইনাস কিমান হ'ব মাইনাস তোমালোকৰ 27 তেনেকৈ ডিভাইড বাই 4 -27/4 আমাৰ आंसर -27/4 আমাৰ आंसर ওলাই গৈছে -27/4 -27/4 आंसर চেক কৰিম নেকি 15 টো চাইলম 2.215 2.215
2.2 question number 15 আমাৰ দিয়া আছে 15 to -27/4 তো -27/4 তোমালোকৰ কি হয় এনসাৰ হয় তো এটো বুজি পাইছা থাকে বহুত ইজি কোৱেশ্চন হয় আৰু নেক্সট কোৱেশ্চনটো কি আছে কোৱেশ্চন নম্বৰ তোমালোকৰ কিমান 16 ত্ৰিঘাত বহুপদ নিৰ্ণয় কৰা যাৰ শূন্যৰ যোগফল দুটাকৈ লৈ পূৰণফল যোগফল আৰু পূৰণফল 2 -7 আৰু 14 দিয়া আছে ধৰা হল আমি কি কৰিম কোৱেশ্চন নম্বৰ 16 ধৰা হল এটা ত্ৰিঘাত বহুপদ দিয়া আছে ধৰা হল ত্ৰিঘাত বহুপদটোৰ শূন্য তিনিটা ক্ৰমে বুলি ধৰিম শূন্য তিনিটা ক্ৰমে এটা আলফা আৰু এটা বিটা এন্ড আৰু এটা গামা এতিয়া আমাক কি দিয়া আছে শূন্য তিনিটাৰ যোগফল দিয়া আছে আলফা প্লাস বিটা প্লাস গামা মানে দিয়া আছে কিমান হেতু মানে দিয়া আছে তোমালোকক 2 এতিয়া আমি কি জানো আলফা প্লাস বিটা প্লাস গামা শূন্য তিনিটাৰ যোগফল কি হয় -b/a মানে কিমান 2/1 যদি তলতে কোন 1 তো যদি ইয়াৰ পৰা দুয়োফালে মাইনাস দি মাল্টিপ্লাই কৰো এটো মাইনাসে প্লাস b হৈ যাব ডিভাইডেড বাই a ইফালে -2/1 দুয়োফালে মাইনাস দি মাল্টিপ্লাই কৰিছো না বুজি পানে ইফালেও মাইনাস দি মাল্টিপ্লাই কৰিছো ইফালে দি মাইনাস দি মাল্টিপ্লাই কৰিছো তো এটো মাইনাসে কি হৈ গল প্লাস এটো মাইনাস থাকিল বুজি পাইছা চাগে এতিয়া আকো আমাক কি দিয়া আছে আলফা বিটা দুটাক লৈ পূৰণ কৰি প্লাস কৰি বুলি কৈছে আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা দিয়া আছে এটো কিমান দিয়া আছে চাইলো আমাক কৈছে কি কৈছে দুটাক লৈ পূৰণ ফলৰ যোগফল বুলি কৈছে এটো ইয়াৰ কথা কৈছে তো এটো মানে আমাক দিয়া আছে -7 এতিয়া আমি কি জানো আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা মানে c/a মানে কিমান হয় -7 যদি তলত একো নাই 1 -7/1 এতিয়া আকৌ শূন্য তিনিটাৰ পূৰণফল মানে আলফা এন্ড আলফা ইনটু বিটা ইনটু গামা শূন্য তিনিটাৰ পূৰণফল কি হয় -d/a এটো -d/a হয় আৰু এটো মানে কিমান দিয়া আছে -d/a মানে -14 এটো দিয়া আছে -14 তো এটো মানে কি হয় আলফা ইনটু বিটা ইনটু গামা মানে -d/a -14 তো মাইনাস ক্যান্সেল গল বা দুয়োফালে মাইনাস দি যদি মাল্টিপ্লাই কৰি দিয়া কি হ'ব এটো +d/a 14 প্লাস 14/1 হৈ যাব দুয়োফালে মাইনাস দি মাল্টিপ্লাই গলে এটো মাইনাসে প্লাস এটো মাইনাসে প্লাস তো 14/1 তো a মানে ইয়াতে 1 আছে ইয়াতেও a মানে 1 আছে আৰু কত ইয়াতেও a মানে 1 আছে তাৰ মানে a মানে 1 a মানে কিমান হ'ল a মানে 1 তেনেকৈ c মানে কিমান -7 c মানে -7 আৰু b মানে কিমান প্ৰথমে b লিখিলাম নেকি প্ৰথমে b লিখিলাম তো b মানে কিমান চাইলো b কত আছে আমাৰ এটো b মানে -2 c মানে 7 আৰু d মানে কিমান কত গেল d এটো d মানে 14 d মানে 14 c মানে 7 নেকি c মানে -7 c মানে -7 a মানে 1 b মানে -2 c মানে -7 আৰু d মানে 14 therefore ত্ৰিঘাত বহুপদটো কি হ'ব ax³ plus bx² plus cx plus d তো a মানে কিমান আছে 1 into x³ plus b মানে -2 into x plus c মানে -7 x² এটো -7 into x plus d মানে 14 তো লিখি লোৱা x³ plus a minus a minus 2x² minus a plus a minus a minus 7x plus 14 তো এইটো হ'ব আমাৰ ত্ৰিঘাত বহুপদটো তো বহুপদ উলাব দিছিল আমি উলাই দিছো বহুপদটো তো কোৱেশ্চন নম্বৰ কিমান চাম কোৱেশ্চন নম্বৰ আমি 17 চাম কোৱেশ্চন নম্বৰ 17 দি আছে উলমি থকা তাৰেৰে সৈতে গাণিতিক আৰ্হিৰ এখন দলং কাখৰ চিত্ৰত দেখুওৱা হৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া বুলি কৈছে এতিয়া কোৱেশ্চন নম্বৰ 17 ত কেনেকৈ দি আছে চাই লোৱা কোৱেশ্চন নম্বৰ 17 টোত কোৱা আছে আমাক তল মানে এটা দলং দি আছে এনেকৈ এটা দলংটো এনেকৈ দি আছে দলংটো এনেকৈ দি আছে এতিয়া আমাক কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া উলমি থকা তাৰৰ আকৃতিটোৰ নাম হল ইয়াৰ আকৃতিৰ নাম কি হৈছে ইয়াৰ আকৃতি পেৰাবোলা ইয়াক আমি কি কম পেৰাবোলা অধিবৃত্ত বুলি কম তো অপচন সি অধিবৃত্ত আমি ইয়াক বুলি কম যদি তোমালোকে অধিবৃত্তটো পোৱা নাই বা অধিবৃত্তৰ নামটো শুনা নাই তোমালোকে 2.0 এক্সাৰসাইজৰ বা বহুপদৰ প্ৰথম ভিডিওটো চাই লবা ডিটেইলছত পাই যাবা পেৰাবোলা মানে কি হয় আৰামছে পাই যাবা তো
পেৰাবোলাৰ দুনিয়াৰ অংক তোমালোকে পাই যাবা যেতিয়া ক্লাছ 11 12 পঢ়িবা ইন্টিগ্ৰেশন বিলাক পাই যাবা তাতে পাই যাবা পেৰাবোলা এতিয়া চাইলো এইটো পেৰাবোলা হয় তো অধিবৃত্ত অপশন সি টো শুদ্ধ হৈ যাব তো কোৱেশ্চন নম্বৰ 2 চিত্ৰটো বুজাবলৈ বহুপদ ৰাশি প্ৰকাশ ৰাশি হল তো চিত্ৰটো যদি পেৰাবোলা আকাৰত আছে পেৰাবোলাটো এটা আমাৰ কি হয় দ্বিঘাত বহুপদৰ হয় দ্বিঘাত বহুপদৰ এনেকা ফিগাৰটো হয় তো দ্বিঘাত বহুপদ কত আছে চাইলো y = ax² + bx + c অপশন বি টো তোমালোকৰ শুদ্ধ হৈ যাব অপশন বি ax² + bx + c এটো y = ax² + bx + c এটো দ্বিঘাত বহুপদ হয় এটো ফিগার দ্বিঘাত বহুপদৰ গ্ৰাফটো আমাৰ কি হয় পেৰাবোলা আকাৰৰ হয় অধিবৃত্ত আকাৰৰ হয় তো অপশন বি টো শুদ্ধ হৈ যাব 2 টো 3 টো চাইলো বহুপদৰ শূন্যবোৰ লৈখিকভাৱে প্ৰকাশ কৰিব পাৰি বহুপদৰ শূন্যৰ সংখ্যা আৰু বিন্দুৰ সংখ্যা সমান যত বহুপদৰ লেখডালে x অক্ষক কেইটা বিন্দুত কাটিব হেতু কাৰণ আমাৰ x লগত বহুপদ আছে তো x অক্ষক কেইটা বিন্দুত কাটিব হেতু আমাৰ শূন্যৰ সংখ্যা হ'ব তো x অক্ষক ছেদ কৰে তো অপশন এ টো হ'ব x অক্ষক ছেদ কৰে তো কোৱেশ্চন নম্বৰ 4 টো চাইলো দলঙত উলমি থকা তাৰৰ উপস্থাপন যাৰ শূন্যৰ যোগফল -3 শূন্যৰ যোগফল -3 বুলি কৈছে চাইলো শূন্যৰ যোগফল -3 বুলি কৈছে তাৰ মানে আলফা প্লাস বিটা মানে বুলি কৈছে -3 শূন্যৰ যোগফল -3 আৰু আমাক কৈছে পূৰণফল 5 আলফা * বিটা মানে 5 দি আছে তো আমাক কি কৈছে আমাক বহুপদটো ওলাব লাগে এতে বহুপদটো কেনেকৈ ওলাবা তোমালোকক শিকাইছোই মই এটা ৰেডিমেড ফৰ্মুলা শিকাইছিলো x² - আলফা + বিটা শূন্য দুটাৰ যোগফল * x + শূন্য দুটাৰ পূৰণফল বুলি শিকাইছিলো আৰু এটা শিকাইছিলো আলফা + বিটা মানে কি হয় আলফা + বিটা মানে -b/a হয় -b/a মানে কি হয় -3/1 তো মাইনাস মাইনাস ক্যান্সেল b/a = 3/1 তেনেকৈ আলফা * বিটা মানে কি হয় আলফা * বিটা মানে কত গেলে এটো আলফা * বিটা মানে কি হয় c/a মানে 5 তলতে কোণে যদি 1 তো c মানে 5 a মানে 1 a মানে 1 b মানে 2 b মানে 3 তো a মানে কিমান a মানে 1 b মানে কিমান b মানে 3 তেনেকৈ c মানে কিমান c মানে 5 তো বনাই দিয়া ax² + bx + c হৈ যাব তো a মানে 1 * x² মানে x² + b মানে 3x + c মানে 5 এনেকৈ কৰিব পাৰা বা এটো ৰেডিমেড ফৰ্মুলাটো বহাব পাৰা তো x² - আলফা + বিটা আলফা + বিটা মানে -3 * x plus alpha into beta মানে 5 তো চাইলো x² - a plus 3 into x plus 5 এইটো আমাৰ হ'ব বহুপদটো ইয়াতে চাইলো x² plus 3x plus 5 তো তোমালোকৰ x² plus 3x plus 5 কত আছে অপশন ডি টো তোমালোকৰ শুদ্ধ হৈ যাব দ্বিঘাত বহুপদ এটাৰ লেখটো হ'ব অধিবৃত্ত হ'ব তেতেই কৈছো দ্বিঘাত বহুপদৰ লেখটো কেনেকৈ হ'ব দ্বিঘাত বহুপদৰ লেখটো এনেকৈ যাব পাৰে বা এনেকৈ আহিব পাৰে কিন্তু আমাৰ কি হ'ব অধিবৃত্ত পেৰাবোলা আকাৰৰ হ'ব দ্বিঘাত বহুপদৰ লেখটো তো ইমানে তোমালোকৰ তো 2.2 তোমালোকৰ শেষ হৈছে যদি কোনো কোৱেশ্চনটো বুজি পোৱা নাই তোমালোকে কমেন্ট কৰি জনাবা আকৌ সেই কোৱেশ্চনটো সলিউশন কৰি দিম ভালকৈ একদম বুজাইখিনি